বিজেপি দলটো চলাই যোৱাৰ ক্ষেত্ৰত ব্যৰ্থ হৈছে নেকি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা। ইতিমধ্যে আপোনালোকে জানেই যে ৰাজেন গোহাঁই অশোক শৰ্মাই যি ধৰণে বিজেপি দলটোৰ বিৰুদ্ধে মাত মাতিছিলে, আপোনালোকে জানেই যে নিৰ্বাচনৰ দিনটোতে যিদিনাখনি ভোটদান কৰাৰ দিনটোতে যেনেধৰণে তেওঁলোকে মন্তব্য আগবঢ়াইছিলে সামাজিক মাধ্যমত, তাৰ পিছতেই দলটোৰ মাজত ফাট মেলিছে। আপোনালোকে জানেই যে একাংশ পুৰণি বিজেপি দলটোৰ বিৰুদ্ধে মন্তব্য প্ৰকাশ কৰি আছে। এইটো দলৰ মজিয়াত আলোচনা হৈছে, দলৰ বাহিৰতো আলোচনা হৈছে। তেওঁলোকে ইতিমধ্যে ছ'চিয়েল মিডিয়াত প্ৰকাশ কৰিছে, মনৰ ভাৱ প্ৰকাশ কৰিছে। কাৰণ ইতিমধ্যে আপোনালোকে জানেই যে দলৰ কেইজনমান নেতাৰ যিটো খং আৰু ক্ষোভ আছে, কাৰণ তেওঁলোকে প্ৰকাশ কৰিব নোৱাৰে কিছুমান কথা, যিবিলাক কথা নেকি ইতিমধ্যে ছ'চিয়েল মিডিয়াৰ যোগে তেওঁলোকে প্ৰকাশ কৰিব বিচাৰিছে। আৰু প্ৰকাশ কৰাৰ পিছতেই যিখন যুঁজ ইতিমধ্যে হৈছে তেওঁলোকৰ মাজত, আপোনালোকে নিশ্চয় দেখি আছে। শেহতীয়াকৈ জয়ন্ত মল্ল বৰুৱা আৰু মৃণাল শইকীয়াৰ মাজত যিখন ইতিমধ্যে যুদ্ধ চলি আছে, আপোনালোকে নিশ্চয় দেখিছে। তেওঁলোকৰ মাজত যিটো মনোমালিন্য ঘটিছে, এনেকৈ বহু নেতাৰ মাজত যিটো মনোমালিন্য হৈ আছে, এই কথাবিলাক স্পষ্ট হৈ পৰিব 4 জুনত। কাৰণ সকলোৱে যিটো 4 জুনত যিটো বাট চাই আছে কোনজন নেতা কোনটো দলত যোগদান কৰে, এই কথাবিলাক 4 জুনৰ পিছতে যিটো স্পষ্ট হৈ পৰিব। ইতিমধ্যে আপোনালোকে জানেই যে যিটো বিধানসভা নিৰ্বাচন আহিছে 2024 আৰু 2024 যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো একশ্যন যে নল'ব, দলৰ বিৰুদ্ধে কোৱা যিসকল নেতা আছে তেওঁলোকৰ যিটো একশ্যন ল'ব, গতিকে তেওঁলোকে ইতিমধ্যে এতিয়াই যিহেতু তেওঁলোকে এই যিখন কণ্ডল আৰম্ভ কৰিছে, এই কণ্ডলখন যদি তেওঁলোকে যদি ইমানতে সামৰণি নেমাৰে তেতিয়াহ'লে তেওঁলোকৰ ওপৰত একশ্যন নিশ্চিত হৈ আছে। ইতিমধ্যে আপোনালোকে জানেই যে বিজেপি দলৰ বিৰুদ্ধে যদি কোনোবাই কিবা কথা কয়, তেওঁৰ ওপৰত যিটো একশ্যন লোৱা, এই কথাটো তেওঁলোকে যিহেতু স্পষ্ট কৰি দিছে যে একশ্যন লোৱা হ'ব। গতিকে এই গোটেই কথাবিলাকৰ পৰা আমি গম পাইছোঁ যে বিজেপি দলটো যে দুটা মেৰুত যিটো বিভক্ত যে হ'ব 4 জুনৰ পিছতেই, ইতিমধ্যে এই কথাখিনিৰ পৰা আমি স্পষ্টকৈ জানিব পাৰিছোঁ। আপোনালোকে জানেই যে শেহতীয়াকৈ ৰাজেন গোহাঁই, অশোক শৰ্মা, মৃণাল শইকীয়াকে আদি কৰি বহু পুৰণি বিজেপি নেতাই ইতিমধ্যে যি ধৰণৰ কথাখিনি তেওঁলোকে প্ৰকাশ কৰিব বিচাৰিছে, যি ধৰণে তেওঁলোকে কথাখিনি প্ৰকাশ কৰিব বিচাৰিছে, এই কথাখিনিৰ পৰা আমি গম পাইছোঁ যে তেওঁলোকৰ মাজত কিছু ফাট মেলিছে। আজি NKTVৰ যি বিশেষ অনুষ্ঠান আছিলে, এই অনুষ্ঠানত তাত উপস্থিত আছিলে দিগন্ত কলিতা, মহচিন খান আৰু অনুৰূপা ডেকাৰজা। তেখেতলোকে যিহেতু যি ধৰণৰ মন্তব্য কৰিছে, এই মন্তব্যৰ পৰা কিছু কথা আমি আপোনালোকে জানিব পাৰিব। কি কৈছে তেওঁলোকে আপোনালোকক শুনাবলৈ বিচাৰিছোঁ। নমস্কাৰ, আজিৰ অনুষ্ঠান 60 মিনিটছলৈ মই শ্যামলী আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। ইতিমধ্যে অসমত ভোট যুদ্ধ শেষ হৈছে আৰু এইখিনি সময়ত দেখিবলৈ পোৱা গৈছে যে প্ৰতিটো ৰাজনৈতিক দলেই হিচাপ নিকাচত ব্যস্ত হৈ আছে। কোন দলে কিমান আসন লাভ কৰিব, তেনেধৰণৰ কিছু অংক প্ৰত্যেক দলৰ মাজতে চলি আছে। কিন্তু এইখিনি সময়তে ৰাজ্যৰ ৰাজনীতিত হঠাতে এটা বিষয়ক লৈ যথেষ্ট চৰ্চা চলি থকা দেখিবলৈ পোৱা গৈছে। আৰু এই যিটো বিষয়ক লৈ চৰ্চা চলিছে তাৰ কিন্তু সম্পূৰ্ণ সুযোগ বিৰোধীয়ে লোৱাও দেখিবলৈ পোৱা গৈছে। সেয়া হৈছে ভোট যুদ্ধ শেষ হৈছে যদিও বিজেপিত কিন্তু এতিয়া কিছু অন্তকণ্ডল বা গৃহযুদ্ধ এখন যেন আৰম্ভ হৈছে, তেনেধৰণৰ এটা পৰিৱেশ দেখিবলৈ পোৱা গৈছে। য'ত মুখ্যমন্ত্ৰীয়ে 400 পাৰ কৰিম বুলি এবাৰ উল্লেখ কৰিছে, এবাৰ আকৌ তেওঁলোকে 400 আসন সমগ্ৰ দেশজুৰি লাভ কৰিবলৈ সক্ষম হ'ব বুলি কৈছে। আৰু কেনেধৰণে সক্ষম হ'ব বা 400 আসন লাভ কৰাৰ পাছত কি তেওঁলোকে কাম কৰিব, সেইখিনিও ইতিমধ্যে উল্লেখ কৰিছে। আৰু সেই সময়ছোৱাতে দেখিবলৈ পোৱা গৈছে যে ৰাজ্যৰ ৰাজনীতিত এনেধৰণৰ কিছু বিষয়ক লৈ কিছু পৰিৱেশটো অলপ হুলস্থুলীয়া হৈ থকা দেখিবলৈ পোৱা গৈছে। গতিকে আজি এইখিনি বিষয় সন্দৰ্ভতে আমি কিছু কথা পাতিবলৈ বিচাৰিম। আজিৰ এই বিষয় সন্দৰ্ভত মোৰ লগত আলোচনাত অংশগ্ৰহণ কৰিব মই চিনাকি কৰি দিবলৈ বিচাৰিছোঁ। মোৰ লগত আছে ৰাজনৈতিক বিশ্লেষক ব্ৰজেন ডেকা, আপোনাক স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। মোৰ লগত আছে দিগন্ত কলিতা, বিজেপিৰ বিধায়ক, স্বাগতম জনাইছোঁ অনুষ্ঠানৰ মাজলৈ। অনুৰূপা ডেকাৰজা আছে, আপৰ মুখপাত্ৰ। মহচিন খান আমাৰ লগত উপস্থিত থাকিব, মুখপাত্ৰ কংগ্ৰেছৰ। লগতে যোৰহাটৰ পৰা কিছু লোকৰ আমি ভাষ্য লোৱাৰ চেষ্টা কৰিম। যোৰহাটৰ পৰা আমাৰ লগত পোনপটীয়া সম্প্ৰচাৰত থাকিব দিব্য। আমি দিব্যৰ ওচৰলৈ যাম। মই প্ৰথমে কেইটামান ভাষ্য আপোনালোকক শুনাই ল'বলৈ বিচাৰিছোঁ, যিটো আচলতে মই প্ৰথমে প্ৰসংগটো উল্লেখ কৰিছোঁ যে ভোট যুদ্ধ শেষ হোৱাৰ পাছত কিছু অন্তঃকণ্ডল দেখিবলৈ পোৱা গৈছে। তাৰ আৰম্ভণি ৰাজেন গোহাঁইৰ পৰা হৈছিল। নিৰ্বাচনত ভোটদান কৰিবলৈ আহিছিল আৰু সেইখিনি সময়তে এটা কথা তেখেতে উল্লেখ কৰিলে, তাৰ পাছত যেন যাৰ মনত উমি একুৰা জুই জ্বলি আছিল, তাত কিছু যেন তেওঁ ফিৰিঙতি লগাই দিলে। প্ৰথমে মই ৰাজেন গোহাঁইৰ সেই মন্তব্যটো শুনা। মানুহে ভাবে যে মই কৰা কামখিনি মই আজি যে কৈ গ'লোঁ, কিবা এটা কালিলৈ আকৌ কিবা এটা কম, মানুহে সেইটো পাহৰিলে বুলি ভাবিলে ভুল কৰা হয়। গতিকে মই আজি যিখিনি কথা কৈ আছোঁ একেখিনি কৈ আছোঁ, আগতো কৈ আছিলোঁ একেখিনিয়ে ক'ম। কিন্তু মই যদি আজি পাভলুটি মাৰি কথা কওঁ, তেতিয়া মোৰ কথাৰ কোনো
ভেলু নাথাকিব আৰু মোকো তেতিয়া ঠাট্টা মস্কৰা কৰিব মানুহে বিজেপিয়ে যিমান আশা কৰিছিলে যিমান সুপ্ৰিমেচি থাকিব বুলি ভাবিছিলে এইবাৰ নিৰ্বাচনত সিমানটো সুপ্ৰিমেচি মেইনটেইন কৰিব পৰা নাই যেন লাগে কণ্টেষ্টত আহিছে যিহেতু আগতে কণ্টেষ্টতে নাহিছিল এইবাৰ মই শুনাবলৈ বিচাৰিম অশোক শৰ্মাৰ এটা মন্তব্য ৰাজেন গোহাঁইৰ পাছত অশোক শৰ্মাই কিছু মন্তব্য কৰিছিল অশোক শৰ্মাৰ সেই মন্তব্যৰ পাছতে এতিয়া কাৰণ দৰ্শোৱাৰ জাননীও তেখেতলৈ প্ৰেৰণ কৰা হৈছে চৌকছ কৰা হৈছে তেখেতক অশোক শৰ্মাইনো কি মন্তব্য কৰিছিল সেই মন্তব্যটো এবাৰ শুনক এখন অভাৰব্ৰিজ বা ৰাস্তা ঘাট পকীকৰণে দেশৰ উন্নতিৰ কথাটো নুবুজায় যদি তাত বিত্তীয় ব্যৱস্থা ভাল থাকে তেনেহ'লে এইখিনিৰ উপৰিও আৰু বেছি শক্তিশালী হ'ব আৰু এই অশোক শৰ্মা বা ৰাজেন গোহাঁইৰ যেনেধৰণৰ আচলতে মন্তব্য আহিছিল সংবাদ মাধ্যমত তাৰ পাছত সেই মন্তব্যসমূহৰে কিছু প্ৰত্যুত্তৰ দিছিল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদ মেলযোগে জয়ন্ত মল্ল বৰুৱাই কিছু মন্তব্য আগবঢ়াইছিল সেই জয়ন্ত মল্ল বৰুৱাই যি আগবঢ়োৱা মন্তব্য পৰৱৰ্তী পৰ্যায়ত সেই মন্তব্যটোক লৈ বিভিন্নখিনি প্ৰতিক্ৰিয়া আহিছে প্ৰথমে মই সেই সংবাদ মেলযোগে যিটো মন্তব্য কৰিছিল জয়ন্ত মল্ল বৰুৱাই সেই মন্তব্যটো মই আপোনালোকক শুনাই ল'বলৈ বিচাৰিছোঁ এটা বছৰৰ মূৰত কোনোবাই এক ঘণ্টা দিব বা বছৰৰ মূৰত 5 দিন বিজেপি কৰিব তেওঁ যদি কয় যে মই 50 চনৰ পৰা বিজেপি কৰি আছোঁ আৰু মই 2015 চনত আহি 24 ঘণ্টাই বিজেপি কৰিম মোৰ যিমান সময়ৰ মূল্য আৰু যিমান ঘণ্টা যিমান মিনিট মই দলটোক দিছোঁ তেওঁলোকে দিছে নেকি গতিকে দলটোক কিমান ত্যাগ কৰিছে কিমান দিছে তাৰ ওপৰতে দলটোত জ্যেষ্ঠতা দলটোৰ মানে দলটোৰ প্ৰতি সমৰ্পণ ওলাব এতিয়া 2015 চনত জইন কৰাৰ পৰা বিজেপিৰ কাৰণে যিমান কাম কৰিছোঁ দলটোৰ কাৰণে যিমান ত্যাগ কৰিছোঁ সেইসকল মানুহে ক'ত কৰিছে সেইসকল মানুহেতো আগতে বছৰত 5 দিন বিজেপি কৰিছিল 10 দিন বিজেপি কৰিছিল গতিকে বছৰত 10 দিন বিজেপি কৰি 30 বছৰো কৰিব পাৰে কি লাভ আছে তাৰ পৰা আমিতো 15 চনৰ পৰা 24 ঘণ্টাই বিজেপি কৰিছোঁ হিচাপটো তেনেকৈ হ'ব সকলো মানুহ কেনেকৈ সন্তুষ্ট থাকিব সকলো মানুহতো সন্তুষ্ট থাকিব নোৱাৰে আমি ভগৱানকে সন্তুষ্ট কৰিব নোৱাৰোঁ আৰু মানুহে এইবিলাক মানুহতো সকলো সন্তুষ্ট নাথাকিব নহয় আৰু এয়া জয়ন্ত মল্লৰ ভাষ্যটো আমি আপোনালোকক শুনালোঁ এনেধৰণৰ মন্তব্য হৈ থকাৰ মাজতে আহিল আকৌ বিজেপিৰে বিধায়ক খুমটাইৰ বিধায়ক মৃণাল শইকীয়াৰ এটা টুইট তেখেতে সেই টুইটটোত কিছু মন্তব্য কৰিছে যে জয়ন্ত মল্লৰ বৰুৱাৰ যেনেধৰণৰ আচলতে ভাষ্য শুনিবলৈ পোৱা গ'ল সেই মন্তব্যসমূহে বিভিন্ন প্ৰান্তত এবাৰ বিজেপিৰ ভোট কমাই দিছে এনেধৰণৰ কিছু মন্তব্য দেখিবলৈ পোৱা গ'ল বা তেওঁৰ ভাষ্যত শুনিবলৈ পোৱা গ'ল আচলতে জয়ন্ত মল্ল বৰুৱাই যোৰহাট আৰু ইফালে মাজুলীত এবাৰ প্ৰচাৰ চলাইছিল গতিকে আওপকীয়াকৈ সেইখিনি কথা ক'ৰবাত তেওঁ ইংগিত কৰিছে নেকি সেইখিনিও এতিয়া যথেষ্ট চৰ্চাৰ বিষয় হৈ আছে আৰু তাৰ পাছতে সেই মৃণাল শইকীয়াৰ যিটো ভাষ্য যিটো টুইট আহিল তাৰ পাছত কিন্তু শুনিবলৈ পোৱা গ'ল আকৌ জয়ন্ত মল্ল বৰুৱাই কিছু মন্তব্য কৰিছে তাৰ প্ৰতিক্ৰিয়া দিছে আৰু আজিৰ দিনটোত বিভিন্নজনে তাৰ প্ৰতিক্ৰিয়া দিছে প্ৰথমে মই জয়ন্ত মল্ল বৰুৱাৰ সেই প্ৰতিক্ৰিয়াটো আপোনালোকক দেখুৱাম মৃণাল শইকীয়া ডাঙৰীয়া আমাৰ দলৰ এগৰাকী জ্যেষ্ঠ নেতা গতিকে তেখেতে যিখিনি কথা কৈছে সেই কথাবিলাক আমি পৰ্যালোচনা কৰিব লাগে তেখেতে কৈছে যে মোৰ কাৰণে ক'ৰবাত বহু হাজাৰ ভোট নষ্ট হৈছে গতিকে আমি পৰ্যালোচনা কৰিব লাগিব 4 তাৰিখলৈকে মোৰ কাৰণে ক'ত ক'ত ভোট নষ্ট হ'ল কাৰণ মই যিটো সমষ্টিত বিধায়ক সেই সমষ্টিটোত প্ৰায় 50,000 মুছলমান মানুহ আছে 25% ভোটাৰৰ 25% মুছলমান মানুহ আছে সেই সমষ্টিটোতো মোৰ এটা আশা আছে যে মই 70-80 হাজাৰ ভোটত লিড ল'ম মৃণাল শইকীয়াৰ যিটো সমষ্টি তাত 6-7% মুছলমান মানুহ আছে এতিয়া তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পাৰিবনে নাই তেওঁৰ 1.5 লাখ ভোটত লিড ল'ব পৰা তেওঁৰ সেই ধৰণৰ জনপ্ৰিয়তা আছেনে নাই ঠিক তেনেকৈ তেওঁৰ সমষ্টিততো মই কেম্পেইনিং কৰিব যোৱা নাই তেওঁৰ কাষৰ সমষ্টিটো সৰু পথাৰত মই কেম্পেইনিং কৰি আহিছোঁ এতিয়া সৰু পথাৰ বেছি ভোটত জিকিব নে তেওঁ বেছি ভোটত জিকিব সেইটো চাব লাগিব জনপ্ৰিয়তাটো কাৰ মই কেম্পেইনিং কৰি অহা সৰু পথাৰত বেছি ভোট পাব নে তেওঁ কেম্পেইনিং কৰাত তেওঁ তাত বেছি ভোট এতিয়া মোৰ সমষ্টিটোত মই নিৰ্বাচনৰ সময়ত যাবই পৰা নাই মাত্ৰ 2 দিন গৈছোঁ 2 দিন গৈ যদি মই 70,000 বা 72,000 80,000 লিড দিব পাৰোঁ তেওঁ গোটেই পিৰিয়ডটোৱে তাৰ সমষ্টিত থাকিলে সেই সমষ্টিটোত থাকি য'ত 6-7% মাত্ৰ মুছলমান মোৰ 25% মুছলমান মানুহ তেওঁ কিমান বেছি ভোট দিলে মোক দলে 3টা ক্লাষ্টাৰৰ দায়িত্ব দিছিল 3টা ক্লাষ্টাৰত কিমান ভোটত জিকিলোঁ সেইটো এনালাইচিছ হ'ব এতিয়া মই গৌৰৱেৰে ক'ব পাৰোঁ যে মোৰ 3টা ক্লাষ্টাৰ গুৱাহাটী দৰং ওদালগুৰি আৰু বৰপেটা এই 3টাত মই অতি কমেও 3 লাখতকৈ বেছি ভোটত জিকিম 3টা ক্লাষ্টাৰে মোৰ 3 লাখতকৈ বেছি ভোটত জিকিব গতিকে এনেকুৱা ধৰণৰ যদি মই দলটোক ছাৰ্ভিচ দিব পাৰোঁ মই দলটোক কাম কৰিব পাৰোঁ তেতিয়াহ'লে পৰ্যালোচনা তেনেকৈ হ'ব ইলেকশ্যনৰ পিছত আমি বহি পৰ্যালোচনা কৰিম 4 জুনত মই কৈছোঁ কৰ্মৰ কথা যে
দলত যোনে কাম কৰে, দূৰত যোনে ত্যাগ কৰে, দলত যোনে সমৰ্পিতভাৱে কাম কৰে, তেওঁক আমি সন্মান দিব লাগে আৰু তেওঁৰ প্ৰতি আমাৰ দায়িত্ব আছে। এতিয়া কিছুমান তেওঁ যদি নিজকে তাৰ মাজত ভাবি লৈছে তেওঁৰ কথা মইতো আৰু ক'বলগীয়া নাই, কিন্তু মোৰ স্পষ্ট কথা যে তেখেত এজন জ্যেষ্ঠ বিধায়ক, দলৰ জ্যেষ্ঠ নেতা, তেওঁ কোৱা কথাখিনি মই 4 তাৰিখে পৰ্যালোচনা কৰিম। আমাৰ ক'তো মতানৈক্য নাই। আপোনালোকে ক'ৰবাত বিচাৰি আহে, কিন্তু এয়া জয়ন্ত মল্ল বৰুৱাৰ ভাষ্যটো আমি শুনালোঁ। এইবাৰ মই দিগন্ত কলিতা ডাঙৰীয়াৰ ওচৰলৈ যাবলৈ বিচাৰিম। আপুনি ইতিমধ্যে মন্তব্যখিনি শুনিছে আৰু ক'ৰ পৰা আচলতে এই কণ্ডলখিনি আৰম্ভ হৈছে তাৰো এই যিখিনি মন্তব্য শুনালোঁ তাৰ পৰা এক কথা প্ৰমাণিত হৈছে। গতিকে এতিয়া ভোট যুদ্ধ অসমত বিশেষকৈ শেষ হৈছে। প্ৰত্যেকটো দলে কষ্ট কৰিলে, আপোনালোকৰ যথেষ্ট কষ্ট হ'ল। সেইখিনিৰ পাছত এতিয়াও অৱশ্যে বেংগলত দেখিবলৈ পোৱা গৈছে, পশ্চিমবংগত বিশেষকৈ প্ৰচাৰ কাৰ্যসূচীত সকলো ব্যস্ত হৈ আছে। কিন্তু তাৰ মাজতে ৰাজ্যিক বিজেপিত দেখিবলৈ পোৱা গৈছে এনেধৰণৰ কিছু গৃহকণ্ডল চলি আছে। আৰু জয়ন্ত মল্ল বৰুৱাৰ শেহতীয়া যোনটো ভাষ্য আমি শুনালোঁ তাত এক প্ৰকাৰ মৃণাল শইকীয়াক যেন তেওঁ এটা চেলেঞ্জ কৰিছে তেনেধৰণৰ এটা দেখিবলৈ পোৱা গ'ল। আপুনি এই গোটেই বিষয়টো সন্দৰ্ভত কি বুলি আপুনি ভাবিছে বা আপোনাৰ প্ৰতিক্ৰিয়াটো কেনেধৰণৰ? প্ৰথম কথা মই গোটেই কথাখিনি চালোঁ। প্ৰথম কথা হ'ল যে আমাৰ নিৰ্বাচন শেষ। এতিয়া আপোনালোকে যিমানেই যিয়ে নকওক এতিয়া ইয়াৰ কোনো ধৰণৰ প্ৰভাৱ নাই। যিহেতু আপোনালোকে কৈছে বোলে ভোট যুদ্ধৰ পিছত গৃহকণ্ডল, এনেকুৱা কোনো কণ্ডল বিজেপিত নাই। ব্যক্তিগতভাৱে কোনোবাই কাৰোবাক এটেক কৰিছে আৰু প্ৰতি আৰোপ আছে, সেইটোত সময়ত সেইটো আলোচনা ডেফিনেটলি হ'ব। আৰু এইটোও ঠিক যে সাময়িকভাৱে এখন মঞ্চত কথা কোৱাৰ আগতে, ছ'চিয়েল মিডিয়াত কথা কোৱাৰ আগতে যিসকল জ্যেষ্ঠ তেওঁসকলেও এখন তেওঁলোকৰ আমাৰ সভাপতি আছে, মুখ্যমন্ত্ৰী আছে, তাত কথাখিনি ক'লে আমি ভাল পালোঁ। এতিয়া অশোক শৰ্মাৰ যিটো বাইট, এইটোতো আজিৰ বাইট নহয়, এইটো পুৰণা বাইট। এতিয়া মই ৰাজেন গোহাঁইৰ বাইটটো মই নাজানো, কিন্তু ৰাজেন গোহাঁইৰ বাইটটোত মই দেখিছোঁ বিজেপিৰ ক্ষতি হোৱা বুলি কৈছে। এইটোতো আৰু এইটো নিৰ্বাচন প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন। ইয়াত প্ৰধানমন্ত্ৰীক ভিত্তি কৰি নিৰ্বাচন কৰাৰ কথা কোৱা হৈছে। ইয়াত যিকোনো প্ৰেক্ষাপটত আমি সকলোৱে উইথ ডিউ ৰেচপেক্ট প্ৰধানমন্ত্ৰী, এইটো ভাৰতীয় জনতা পাৰ্টীৰ এক এজেণ্ডা। আৰু আপোনালোকে মুখ্যমন্ত্ৰীকো দেখিছে, আৰু আমিও য'ত য'ত গৈছোঁ আমি ৰাজ্যিকভাৱে আমি মুখ্যমন্ত্ৰীক নেতৃত্ব দিয়া দেখিছোঁ আৰু কেন্দ্ৰীয়ভাৱে প্ৰধানমন্ত্ৰীক নেতৃত্ব। মই ভাবোঁ এইবিলাক তেওঁলোকৰ মাজত তুতু মেমে হৈছে। আৰু ইয়াততো জয়ন্ত মল্লই ক'লে যে ব্যক্তিগত একো নাই, আৰু ময়ো ভাবোঁ ব্যক্তিগত বহুত একো নাই। যদি এই বিষয়ে যদি আপোনালোকৰ ভাবে যে আপোনালোকক কিবা খোৰাক লাগে, তেতিয়াহ'লে আপোনালোকে বহুত ধৰণে কথা ক'ব পাৰিম ইয়াত। আজি মোক যেতিয়া আপোনালোকে মাতিছিল, মইতো প্ৰথম নাহোঁ বুলিয়ে কৈছিলোঁ। এইটো ইছ্যু বুলি কোৱা কাৰণে মই কৈছোঁ মই যাম, কাৰণ আপোনালোকে ভাবিব আমি পলাই যোৱা বুলি। সেইকাৰণে আহিছোঁ। মই ভাবোঁ নিৰ্বাচন শেষ হ'ল, এতিয়া ইয়াৰ পিছত বিৰোধীৰো ক'বলগীয়া নাই। 4 তাৰিখৰ বাকচত বা 4 তাৰিখৰ বেলটত বা মেচিনত সকলো জল পটকৈ ওলাব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াকো কৈছোঁ, মই তেখেতৰ বাইটটো চাইছোঁ, কিন্তু মই মৃণাল শইকীয়াৰ বাইটটো দেখা নাই। আৰু ৰাজেন গোহাঁইৰ বাইটটো দেখিলোঁ আৰু অশোক শৰ্মাৰ বাইটটো দেখিলোঁ। কিন্তু মই এটা কথা আপোনাক কৈছোঁ, অশোক শৰ্মাৰ দৰে ব্যক্তিয়ে বহু দিনৰ পৰাই টিভিত এনেকুৱা মন্তব্য দি আহিছিল আৰু কোনোদিন তাৰ ওপৰত আমাৰ কোনো মন্তব্য চলা নাছিল। আজি যেতিয়াই জয়ন্ত মল্ল বৰুৱাই কথা ক'লে আপোনালোকে একদম হুলস্থুল লগাই দিছে। আৰু মই ভাবোঁ এইটো বহুত একো ডাঙৰ ইছ্যু নাই। নিশ্চয় 4 তাৰিখৰ পিছত জয়ন্ত মল্ল বৰুৱাও কৈছে যে বিশ্লেষণ হ'ব। কাৰণ মই টুইটটোত এটা চাইছোঁ যে জয়ন্ত মল্ল বৰুৱা অহা কাৰণে বহুত ক্ষতি হ'ব। সেইকাৰণে জয়ন্ত মল্ল বৰুৱাই কৈছে মই 4 তাৰিখৰ পিছত ইয়াৰ কৰিম, কাৰণ তেওঁ আমাৰ ক্লাষ্টাৰ ইনচাৰ্জ আছিল। এইখিনিয়ে ক'ব লগা। আৰু যদি বেলেগ কিবা আছে আপোনালোকে সোধক, আমি ক'ম। ঠিক আছে, মই আকৌ আহিম আপোনাৰ ওচৰলৈ। মই এবাৰ অনুৰূপা ডেকা ৰজাৰ মন্তব্যটো ল'ম। বিৰোধীয়ে বিভিন্ন ধৰণৰ মন্তব্য কৰিছে, বিশেষকৈ ভূপেন বৰাই আজি বহুখিনি মন্তব্য কৰিলে। সেই মন্তব্য কেনেধৰণে আচলতে কৰিছে সেইখিনি মই শুনাম, কিন্তু তাৰ আগতে মই আপোনাৰ মন্তব্যটো ল'বলৈ বিচাৰিম। এই যিখিনি হৈ আছে এইখিনি বিৰোধীয়ে বিভিন্নজনে বিভিন্ন ধৰণে সমালোচনা কৰিছে, আপুনি কেনেধৰণৰ দৃষ্টিৰে চাইছে বা আপোনাৰ ক'বলগীয়া কি আছে? ইয়াত কেইটামান কথা জড়িত হৈ আছে। যি ধৰণে এতিয়া মই বিজেপিৰ আভ্যন্তৰীণ কথা কোৱাৰ আগতে কেইটামান কথা ক'ব লাগিব। তাৰমানে এনেকুৱা ধৰণৰ যে এটা বিৰূপ প্ৰতিক্ৰিয়া বা ভিতৰৰ পৰা যিবিলাক কথা তেওঁলোকৰ এতিয়া ওলাই আছে, এইবিলাকৰ অন্তৰালত এটাই কথা যে যি ধৰণে ৰাজ্যৰ উন্নয়ন হ'ব লাগিছিলে, যি ধৰণে কামবোৰ আগবাঢ়িব লাগিছিলে, সেই ধৰণে কামবোৰ আগবঢ়া নাই। আৰু তাতোকৈ ডাঙৰ কথা যে আজি জয়ন্ত মল্ল বৰুৱাই হওক বা পীয়ুষ হাজৰিকাই হওক,
তেওঁলোকে আজি ধৰক কংগ্ৰেছৰ পৰা অহা একোগৰাকী নেতা আজি বিজেপি দলত হয়তো তেওঁলোকে যিবিলাক পুৰণি নেতা আছিলে পুৰণি নেতাসকল হয়তো এতিয়া এলাগী হৈ পৰিছে আৰু তেওঁলোকৰ প্ৰতি তেওঁলোকৰ এটা মানে এটা এলাগী তেওঁলোকে এটা ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰিছে আৰু এই কথাটো তেওঁলোকে উপলব্ধি কৰিছে আৰু প্ৰত্যেকটো কথাতে আপুনি চাব আজি অশোক শৰ্মাই কৈছে যে দলং কেইখনমান বনালে উন্নয়ন নুবুজায় ৰাস্তা কেইটামান বনালে উন্নয়ন নুবুজায় এতিয়া তেওঁলোকে অশোক শৰ্মা তেওঁলোক বহুত পুৰণি বিজেপিয়ান গতিকে আজি তেওঁলোকে ইমান পুৰণি বিজেপিয়ানখিনিয়ে যেতিয়া ভুল ধৰিছে তাৰমানে জানিব যে ডেফিনেটলি তাৰ ভিতৰত কিবা এটা ঘটনা হৈছে এনেকুৱা ধৰণৰ যাৰ কাৰণে আজি তেওঁলোকৰ ভিতৰতে তেওঁলোকে ইজনে আনজনক সমালোচনা কৰিবলৈ আৰম্ভ কৰিছে এতিয়া বিজেপিয়ে কয় যে তেওঁলোক খুব ডিচিপ্লিন দল তেওঁলোক খুব অনুশাসন মানি চলা দল কিন্তু আজি যদি ডিচিপ্লিন দল হয় অনুশাসন মানি চলা দল হয় তেনেহ'লে দলৰ ভিতৰতে পুৰণি বিজেপিয়ানসকলে বিজেপিয়ানসকলক কিয় সমালোচনা আৰম্ভ কৰিছে গতিকে এইটো এটা বিৰাট ডাঙৰ বিচাৰ্য বিষয় হৈ পৰিছে কাৰণ এতিয়া আমি দেখিছোঁ ওৱান মেন শ্ব' চলি আছে ওৱান মেন শ্ব'ৰ ভিতৰত দুগৰাকী মন্ত্ৰীক বিশেষ মানে ক্ষমতা প্ৰদান কৰা হৈছে আৰু বাকীসকলক গুৰুত্বহীন কৰি পেলোৱা হৈছে আজি আপুনি যদি চাই দেখিব আগৰ পূব গুৱাহাটী সমষ্টিৰ বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াক আমি আজিলৈকে মই নিজে এগৰাকী পূব গুৱাহাটীৰ বাসিন্দা হৈ তেওঁ মুখখনে আজিলৈকে দেখিবলৈ পোৱা নাই আজি কিমান বছৰ হ'ল তেওঁ বিধায়ক হোৱা তাৰপিছত আমি তেওঁক দেখিবলৈ পোৱা নাই তেওঁ কোনো এটা কামতে আহি দেখা নিদিয়ে কাৰণটো কি সময়ে সময়ে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই কিন্তু বিৰূপ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আহিছে কাৰণ তেওঁলোকক সেই ধৰণৰ সুবিধা সেই ধৰণৰ ক্ষমতা তেওঁলোকক দিয়া হোৱা নাই গতিকে এই ভিতৰুৱা যি কণ্ডল এই কণ্ডলটো আচলতে এখেতসকলৰ কৰ্মৰ কথা এইখিনি উন্নয়নৰ কথা উন্নয়নৰ ৰাজনীতি যে কৰিব পৰা নাই আগৰ মানুহখিনিয়ে হয়তো ভাবিছিলে যে তেওঁলোকে যিখিনি নতুনকৈ মানুহ আহিছে তেওঁলোকে খুব ভালকৈ ৰাইজৰ কাম কৰিব ৰাইজৰ মাজলৈ সোমাই যাব আৰু সকলোকে একত্ৰিত কৰি আগবাঢ়িব কিন্তু সেই কামটো যে হৈ উঠা নাই এতিয়া তেওঁলোকৰ মাজৰ পৰাই এই কথাবোৰে এটাকৈ যেতিয়া ওলাবলৈ আৰম্ভ কৰিছে তেতিয়া আমাৰ বিজেপিয়ানখিনিয়ে লাজ পাবলৈ আৰম্ভ কৰিছে আজি আমাৰ দিগন্ত কলিতা ডাঙৰীয়াই কৈছে তেওঁলোকৰ মাজত কোনো মানে বেয়া ভাৱ নাই ব্যক্তিগত কোনো শত্ৰুতা নাই আমিও ক'বলৈ নিবিচাৰোঁ বা আমিও নাজানো যে তেওঁলোকৰ মাজত কিবা ব্যক্তিগত শত্ৰুতা কেনেকৈ থাকিব ৰাজনৈতিকভাৱেহে ইজনে আনজনক লগ পাইছে গতিকে ৰাজনীতিত কিবা এটা যেতিয়া ইজনে আনজনৰ বেয়া দেখিছে বা বেয়া হৈছে তেতিয়া তেওঁলোকে ক'বলৈ বাধ্য হৈছে তো গতিকে এটা কথাই আমি বুজি পাইছোঁ যে বিজেপিৰ ভিতৰ চৰাত যে এটা সাংঘাতিক ধৰণৰ এটা কণ্ডল আৰম্ভ হৈছে ইয়ে কিন্তু বহিৰ্ভূত হৈছে বহিঃপ্ৰকাশ হৈছে ৰাজেন গোহাঁই ডাঙৰীয়া ইয়াৰ আগতেও কেইবাটাও বিস্ফোৰক মন্তব্য কৰি থৈ দিছে সিদ্ধাৰ্থ ভট্টাচাৰ্য ডাঙৰীয়াই ইন্দ্ৰাণী তহবিলদাৰ ঢুকোৱাৰ সময়তো বিভিন্ন ধৰণৰ ডাঙৰ মন্তব্য কৰি থৈ দিছে তেওঁলোকে এইবিলাক ঢাকি কাপোৰে ঢাকি তেওঁলোকে থৈ দিছে কিন্তু এটা কথা ঠিক জুইক কিন্তু কাপোৰে ঢাকি ৰাখিব নোৱাৰি বেয়া কথাবিলাক কিন্তু ওলাই পৰিব এদিন নহয় এদিন গতিকে এওঁলোকৰ মাজৰ নিজৰ কণ্ডলে এদিন এই যদুবংশ ধ্বংস হোৱাৰ নিচিনা যদি নহয় তেনেহ'লে সেইটোহে আমি বাট চাই আছোঁ চাবলৈ ৰৈ আছোঁ ঠিক আছে মই কংগ্ৰেছৰ ফালৰ পৰা এটা মন্তব্য ল'ম তাৰপিছত বিৰতিৰ মই ল'ব লাগিব মহচিনে কি ক'বলৈ বিচাৰিবা মন্তব্যখিনি তুমি ইতিমধ্যে আপুনি শুনিছে তাৰ পাছতে কেনেধৰণৰ প্ৰতিক্ৰিয়া হ'ব আচলতে ইয়াতে কেইবাটা কথা জড়িত হৈ আছে প্ৰথম কথাটো হ'ল মই NKTVক ধন্যবাদ দিম NKTVক ধন্যবাদ এইটো কাৰণে দিম যোৱা বিগত বহুদিন ধৰি দেখি আছোঁ যে বিজেপিৰ মাজত কিছুমান গৃহ কণ্ডল বুলি যিটো কোৱা হয় আৰু তেওঁলোকৰ ঘৰৰ মাজত কণ্ডল আৰু যিটো গৃহ কণ্ডল পত্নী আৰু মানে আপোনাৰ হাজবেণ্ডৰ মাজত যি কণ্ডল থাকে সেই কণ্ডল হতককৈ বাহিৰত নোলায় কিন্তু সেই কণ্ডল বিগত সময়ত আমি বিভিন্ন সময়ত দেখিছোঁ ছ'চিয়েল মিডিয়াৰ জৰিয়তে সামাজিক মাধ্যমৰ জৰিয়তে যে বিজেপিৰ এক নেতাই আন এক নেতাক কটু মন্তব্য কৰে এক নেতাই আন এক নেতাৰ বিৰুদ্ধে কথা কয় আহি পেলাই যুৱ সমাজক বিবেচনা কৰিব দিয়ে যে দেশটো কোনফালে গৈ আছে ৰাজ্য কোনফালে গৈ আছে আপোনালোকে বিবেচনা কৰক গতিকে আটাইবোৰ সামগ্ৰিক যি কথাখিনি আমি সামাজিক মাধ্যমৰ জৰিয়তে দেখি আছোঁ যে কোনো বাতৰি কাকত বা কোনো টেলিভিশ্যন চেনেলে মুখলৈ নানে ৰাইজৰ দৰবাৰ যিটো কয় ৰাইজৰ দৰবাৰত নানে NKTVয়ে ৰাইজৰ দৰবাৰত প্ৰথমবাৰৰ বাবে উপস্থাপন কৰাৰ কাৰণে NKTVক ধন্যবাদ জনাইছোঁ আৰু দ্বিতীয়তে এটা কথা হ'ল যিটো মই কেইটামান কথা কোৱাৰ আগতে দিগন্তটা এটা কথাৰ উত্তৰ দিব বিচাৰিছোঁ তেওঁ কৈছে প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন কেনেকৈ প্ৰধানমন্ত্ৰীৰ নিৰ্বাচন এইটো দেশ গণতন্ত্ৰ সংবিধানৰ নিৰ্বাচন আৰু সেইকাৰণে
দেখিছোঁ আমি যোৱা লোকসভাৰ নিৰ্বাচনত যিবোৰ তেওঁলোকৰ প্ৰাৰ্থী আছিলে দুৰ্বল প্ৰাৰ্থী বুলি যাক কোৱা হৈছে ইতিমধ্যে আপোনালোকৰ চেনেলৰ জৰিয়তে যিবোৰ প্ৰাৰ্থী বিজেপিৰ দুৰ্বল বুলি কোৱা হৈছে বা তেওঁলোকে একগামীভাৱে তেওঁলোকে লবিকেন্দ্ৰিক কৰি যিবোৰ প্ৰাৰ্থী তেওঁলোকে দিছে সেই প্ৰাৰ্থীবোৰ যেতিয়া তেওঁলোকে ভোট বিচাৰি গৈছে যেনেকৈ নেকি এজন নগাঁৱৰ পৰা কেইদিনমান আগতে কংগ্ৰেছৰ পৰা এজন নেতা আহি পেলাই যোগদান কৰাৰ পিছত সেই নেতাগৰাকীক প্ৰাৰ্থিত্ব দিলে যেনেকৈ মীৰা বৰঠাকুৰৰ নিচিনা এটা ডাঙৰ বিগ ফেজ যাক কোৱা হয় বিগ পলিটিকেল ফেজৰ এগেইনষ্টত যেনেকৈ এজন প্ৰাৰ্থীক দিয়া হয় যেনেকৈ HR চৌধুৰীৰ ছাৰৰ এগেইনষ্টত এজন প্ৰাৰ্থী দিয়া হ'ল যাক মানুহে ইমান তেওঁ যদিও আপোনাৰ ইতিমধ্যে MP হয় কিন্তু তেওঁক নাজানে ঠিক সেইধৰণে তপন গগৈৰ নিচিনা এজন মানে আপোনাৰ খুব লেছ ইফিচিয়েণ্ট বুলি যাক ক'ব পাৰি সেই নেতাগৰাকীৰ বিৰুদ্ধে যেতিয়া গৌৰৱ গগৈ এজন কেণ্ডিডেট হ'ল কিন্তু তাত গৈ পেলাই আমি কি দেখিলোঁ যে বিজেপিৰ গোটেই কেবিনেট বহি গ'ল আৰু মুখ্যমন্ত্ৰী বহি গ'ল আৰু মুখ্যমন্ত্ৰীয়ে তাত গৈ পেলাই প্ৰধানমন্ত্ৰীৰ কথাই কৈছে যে নৰেন্দ্ৰ মোদীক ভোট দিয়ক নৰেন্দ্ৰ মোদীক জিকাওক নৰেন্দ্ৰ মোদী জিকালে উন্নয়ন হ'ব কিবা হ'ব হেন তেন ঢেৰ কথা হিন্দু মুছলমানৰ ৰাজনীতিৰ কথা কৈছে কিন্তু তাৰ বাহিৰে তেওঁলোকে এইটো কোৱা নাই যে আমাৰ এইজন এফিচিয়েণ্ট হয় আমাৰ এইজন দক্ষ হয় অসমৰ প্ৰত্যেকটো ইছ্যু হয় অসমৰ প্ৰত্যেকটো নিবনুৱা ইছ্যু অসমৰ যি ছ'চিঅ' পলিটিকেল কালচাৰেল যি ইছ্যু আছে সেই ইছ্যুবিলাক তাত এষ্টাব্লিছ কৰিব গতিকে কথাটো হ'ল এটা কথা দিগন্ত দাহঁতে জনা উচিত যে এই নিৰ্বাচন বা যিকোনো লোকসভাৰ নিৰ্বাচন দেশত আইন কানুন আৰু দেশৰ গণতান্ত্ৰিক ব্যৱস্থা ঠিক আছে মহচিন মই আকৌ আহিম না মই সময় দিম তোমাক আকৌ সময় দিম দ্বিতীয়তে মই এটা কথা কওঁ তেওঁলোকৰ মাজত যেতিয়া ভূপেন বৰা ডাঙৰীয়া এটা কথা কৈছে চাকি যেতিয়া নুমাই যায় তেতিয়া সেই চাকি খুব জ্বলে এতিয়া তেওঁলোকৰ মাজত গম পালে যে তেওঁলোকৰ কেন্দ্ৰৰ ৰাজ্যত উভয়তে ঠিক আছে সেই ভূপেন বৰাৰ সেই মন্তব্যও আছে আমি শুনাম মহচিন মোৰ এটা বিৰতিৰ সময় হৈছে মহচিন মই আকৌ সময় দিম মহচিন আকৌ আপোনাক মই সময় দিম এটা বিৰতি মই লৈ লৈছোঁ বিৰতিৰ পাছত আকৌ অনুষ্ঠানৰ মাজলৈ উভতি আহিম কথা পাতি আছোঁ আৰু এইখিনি মুহূৰ্তত আমি কিছু সময়ৰ আগতে বিভিন্নজনৰ মন্তব্য আপোনালোকক শুনালোঁ এইবাৰ আমি ভূপেন বৰাৰ কিছু মন্তব্য শুনাই ল'বলৈ বিচাৰিছোঁ তেওঁ কেনেধৰণৰ আচলতে মত প্ৰদান কৰিছিল এইটো ৰাজনৈতিক প্ৰচলিত ব্যৱস্থা যেতিয়া দল এটা ক্ষমতাত থাকে তেতিয়া চবেই অনুগত্যশীল হৈ থাকে ক্ষমতাত থকা মানুহজনৰ কাষত থাকিব বিচাৰে আৰু যেতিয়া দলটোৰ মানুহবিলাকে গম পায় যে এওঁৰ হাতৰ পৰা ক্ষমতা গৈ আছে তেতিয়া মন খুলি পেলাই কথা ক'বলৈ আৰম্ভ কৰে অলপ দিনৰ আগতে কংগ্ৰেছত হৈছিলে যেতিয়া কংগ্ৰেছে ক্ষমতা হেৰুৱালে তেতিয়া কংগ্ৰেছৰ কিছুমানে মন খুলি কথা ক'লে ওলাই গুচি গ'ল আৰু মই সেইটো তেতিয়াই কৈছিলোঁ যে বিজেপি যিখিনি মানুহ গোট খাইছে সেই মানুহখিনি আদৰ্শগত কাৰণত গোট খোৱা নাই সেইখিনি ক্ষমতা আৰু ধনকেন্দ্ৰিকভাৱে গোট খাইছে গতিকে ক্ষমতা যেতিয়া হাতলৈ পৰা যাবলৈ হ'ব উপাৰ্জনৰ ৰাস্তাবিলাক যেতিয়া কমি আহিব তেতিয়া আচল স্বৰূপবিলাক ওলাই পৰিব আৰু আপোনালোকে এইটো আৰম্ভণিয়ে হৈছে আৰু অকণমান 4 জুনৰ পাছত চাব কি হয় ঠিক আছে আমাৰ ইয়াত যিবিলাক কুকুৰ শিয়াল বুলি তেওঁলোকে ভাবে সেইবিলাকেতো তেওঁলোকে লৈ গ'ল তেওঁলোকে যিবিলাক গামোচা দি লৈ গ'ল সেইবিলাক তাৰমানে তেওঁলোকে কুকুৰ শিয়াল বুলি ভাবিয়ে নিছে আমিতো এই ধৰণৰ শব্দ এই ধৰণৰ কথা আলোচনা কৰিবলৈ ভাল নাপাওঁ যদি কুকুৰ শিয়ালেই আছে তে কুকুৰ শিয়ালক লৈয়েতো এতিয়া তেওঁলোকে চলি আছে ইয়াত থকা মানুহবিলাক যদি কুকুৰ শিয়াল বুলি কয় তেতিয়া ডাঙৰ কুকুৰ সৰু কুকুৰ এনেকৈ ঢেৰ ওলাই যাবগৈ মজলীয়া কুকুৰ ঢেৰ ওলাই যাবগৈ মোক এইবিলাক মুখ খোলাই নল'ব চাওক প্ৰথম কথাটো হৈছে বিজেপি দলটো এটা থৰ কাছতি হেৰুৱাইছে এয়া ভূপেন বৰাৰ মন্তব্য আমি শুনাইছোঁ গতিকে 4 জুনৰ পাছত কি হয় চাব তেওঁ এনেধৰণৰ বিভিন্ন মন্তব্য আগবঢ়োৱা দেখিবলৈ পোৱা গৈছে এইবাৰ মই যোৰহাটৰ কিছু ভাষ্য লোৱাৰ চেষ্টা কৰিম কাৰণ জয়ন্ত মল্ল বৰুৱাই যিখিনি ভাষ্য কৰিছিল তাৰ পাছত তাৰ পৰৱৰ্তী পৰ্যায়ত মৃণাল শইকীয়াৰ যোনটো টুইট আছিল সেই টুইটটোত বিশেষকৈ কিছুমান কথা শুনিবলৈ পোৱা গৈছিল সেই টুইটৰ পাছতেই সেই টুইটটোত বিশেষকৈ এটা কথা উল্লেখ কৰিছিল যে জয়ন্ত মল্ল বৰুৱাই য'ত প্ৰচাৰ চলাইছে বা জয়ন্ত মল্ল বৰুৱাই মুখ খুলিলেই ভূত ভাঙে এনেধৰণৰ কিছুমান মন্তব্য কৰা শুনিবলৈ পোৱা গৈছিল আৰু সেই সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপো বিচাৰিছিল তে ইয়াৰ পাছত দিব্য মই আপোনাক সুধিবলৈ বিচাৰিছোঁ যোৰহাট আৰু মাজুলীৰ কথা ক'ৰবাত গৌৰৱ গগৈ প্ৰসংগটো তেওঁলোকে আনিবলৈ বিচাৰিছে নেকি মৃণাল শইকীয়াই তাৰ পাছত যোৰহাটত বিভিন্নজনে কেনেধৰণৰ মন্তব্য আগবঢ়াবলৈ বিচাৰিছে মই অলপ চমুকৈ আপোনাৰ পৰা জানিবলৈ বিচাৰিম
নিশ্চয় মই গোটেই প্ৰশ্নটো আপোনাৰ পৰা পোনে পোনে মই আমাৰ যিকেইজন লোক আছে তেওঁলোকলৈ লৈ যাবলৈ বিচাৰিম। মই অৰাজনৈতিক দল যিহেতু আছুৰ প্ৰতিনিধি আছে, এটা প্ৰসংগ উত্থাপিত হৈছে যে মৃণাল শইকীয়াই কালি এটা টুইট কৰিছে য'ত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে যে জয়ন্ত মল্ল বৰুৱাৰ দৰে ব্যক্তিয়ে প্ৰচাৰ চলোৱাৰ বাবে যথেষ্ট সংখ্যক ভোট তেওঁলোকৰ কাট খাইছে। এই বিষয়টোত মুখ্যমন্ত্ৰীৰ হস্তক্ষেপ বিচাৰিছে, চমুকৈ প্ৰতিক্ৰিয়া জানে। আচলতে এই ক্ষেত্ৰত তেওঁলোকৰ দলীয় ভিতৰুৱা কথাটোত আমি সোমাব বিচৰা নাই। আমাৰ কথাটো হৈছে যে বৰ্তমান অসমত মুখ্যমন্ত্ৰীগৰাকীয়ে হওক, কেবিনেট মন্ত্ৰী বা বিধায়ক হওক, তেওঁলোকে আচলতে টুলুঙা মন্ত্ৰৰ বিভিন্ন কথা বাৰ্তা আছে ৰাইজক আচলতে বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰে। যিটো সময়ত উৎকট গৰম, এইফালে ৰাজ্যত খৰাং সঠিক পৰে, মূল্যবৃদ্ধিৰ যিবোৰ বিষয় আছে, জাতীয় জীৱনৰ যিবোৰ বিষয় আছে, সেই বিষয়বোৰ আচলতে তল পেলাবৰ কাৰণে এনেকুৱা টুলুঙা তেওঁলোকৰ মাজত কাজিয়া সৃষ্টি হৈ থাকে। তাৰ কাৰণে সাধাৰণ ৰাইজ যথেষ্ট কিন্তু এই ক্ষেত্ৰত ক্ষতিগ্ৰস্ত হৈছে। এই বিষয়বোৰ আচলতে গুৰুত্ব দিয়াৰ প্ৰয়োজন আছে। বিশেষকৈ এই মন্ত্ৰী বিধায়কসকলে যিকোনো ধৰণৰ বিভিন্ন স্পৰ্শকাতৰ বিষয়বোৰ টুলুঙা মন্তব্যৰে এটা ৰাইজক বিপদে পৰিবলৈ চেষ্টা কৰিছে। আমি অসমৰ মুখ্যমন্ত্ৰীগৰাকী এই ক্ষেত্ৰত আহ্বান জনাইছো যে বিষয়বোৰ গভীৰতা উপলব্ধি কৰিব লাগে, ৰাইজৰ আশা আকাংক্ষাবোৰক তেওঁলোকে বিশেষকৈ গুৰুত্ব দিব লাগে। আৰু ৰাইজৰ আশা আকাংক্ষাবোৰক যেতিয়া তেওঁলোকে ধূলিত চাট কৰিব, তেওঁলোকক এনেও ৰাইজে ওফৰাই দিব। এই ক্ষেত্ৰত আচলতে মুখ্যমন্ত্ৰীগৰাকীয়ে ধৰি কেবিনেট মন্ত্ৰীসকল হওক, বিধায়কসকলে তেওঁলোকে এটা ডিচিপ্লিন মেইনটেইন কৰিবৰ কাৰণে আমি আহ্বান জনাইছো। মই আপোনাৰ ওচৰলৈ আহিছো, চমুকৈ জানিম কি ক'ব গোটেই বিষয়। চাওক, নিৰ্বাচন অসমত শেষ হোৱাৰ লগে লগে পিছদিনাই আলু পিঁয়াজৰ পৰা ধৰি অত্যাৱশ্যকীয় সকলো সামগ্ৰীৰ মূল্য বৃদ্ধি হ'ল। সেই মূল্য বৃদ্ধি আচলতে মানুহৰ মনটো ডাইভাৰ্ট কৰিবলৈ আপোনালোকে আজি নিউজ কিয় কৰিছে যে আমাক ডাইভাৰ্ট কৰিবলৈ বাধ্য হৈছে, মাইণ্ডটো ডাইভাৰ্ট কৰিবলৈ চেষ্টা কৰিছে। মৃণাল শইকীয়া আৰু জয়ন্ত মল্লৰ মাজত এখন প্ৰি প্লেন যুদ্ধ। এই যুদ্ধত ৰাইজে ভৰি দিব নালাগে, এই জালত ৰাইজে ভৰি দিব নালাগে। তেওঁলোকৰ একমাত্ৰ লক্ষ্য উদ্দেশ্য হৈ গ'ল মূল্য বৃদ্ধিৰ ৰোধ তেওঁলোকে কৰিব পৰা নাই, আৰু যাতে ৰাইজে এই বস্তুবিলাক বিশদভাৱে যাতে নলয়, ৰাইজে যাতে এই বস্তুবিলাকৰ পৰা ফালৰি কাটি ৰাইজক ৰাখিব পাৰে, তাৰ কাৰণে তেওঁলোকে এখন প্ৰি প্লেন যুদ্ধ কৰিছে। আৰু ৰাইজক মই আহ্বান জনাওঁ, এই যুদ্ধত যাতে আমাৰ অসমীয়া ৰাইজে কেতিয়াও যাতে ভৰি নিদিয়ে। নলয় দাদা কি ক'ব, প্ৰশ্ন একেটাই, উত্তৰ এটা জানিব। জয়ন্ত মল্ল বৰুৱা তেখেত অসমৰ চৰকাৰৰ কেইবাটাও বিভাগৰ তেওঁ গুৰুত্বপূৰ্ণ তেখেতে এটা মন্ত্ৰী কেবিনেট পৰ্যায়ৰ মন্ত্ৰী। তেওঁ এইটো জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী হিচাপে তেওঁ যোৰহাটত যিটো গেটাৰ পানী যোগান আঁচনি, তেওঁ কিন্তু যিখিনি দুৰ্নীতি হৈছে, সেই দুৰ্নীতি কিন্তু তেখেতে কিছুমান সংশোধন কৰিবলৈ বিচাৰিছে, সেইটো আমি জ্ঞাত। কিন্তু অন্য শইকীয়া যিটো প্ৰসংগ মানে ওলোটাকে তেওঁলোকে গৌৰৱ গগৈক এই কথাটো এবাৰ অনুকিয়াব বিচাৰিছে। কথাটো হ'ল নহয় এইটো কথা। মই এটা কথা এইখিনিতে সামূহিকভাৱে এটা কথা ক'ব বিচাৰিছোঁ যে যেতিয়া মই নৰেন্দ্ৰ মোদী ডাঙৰীয়াই প্ৰথম যেতিয়া ইয়াত আমাৰ নিৰ্বাচনী সম্পৰ্কে যে 16 মে'ত তেওঁলোকে বিদেশী যাবগৈ বুলি, তেতিয়া গোটেই অসমবাসী ৰাইজে এটা ভাল পাইছিলে, প্ৰত্যেকজন অসমীয়াই ভাল পাইছিলে যে আমাৰ সমস্যাবোৰ, জাতীয় সমস্যাবোৰ সমাধান হ'ব। কিন্তু পৰ্যায়ক্ৰমে আজি 10 বছৰ পাৰ হৈ গ'ল, কিন্তু সমস্যা সমাধান হৈ নহয়, কিন্তু সমস্যা বেছিকৈ সৃষ্টিহে কৰিলে। এই ক্ষেত্ৰত অসমবাসী ৰাইজে এই বিজেপি দলৰ প্ৰতি মোহভংগ হৈছে। আৰু মোহভংগ হোৱাৰ পিছত যেতিয়া এটা কথা মন কৰিব যে যেতিয়া কৰোণা হৈছিলে তেতিয়া তেওঁ তাল বজাবলৈ কওঁতে প্ৰত্যেকজন নাগৰিকে তাল বজাইছিলে, উৎসাহত তাল বজাইছিলে। কিন্তু আজিৰ তাৰিখত সেই পৰিৱেশত অসমত নাই। এটাই কথা যে আজিৰ তাৰিখত পৰিপূৰক দল বিচাৰিছে। যদিহে আজিৰ তাৰিখত যদি ষ্ট্ৰং দল থাকিলেহেঁতেন বিজেপি প্ৰতিপক্ষ, তেতিয়াহ'লে আজিৰ তাৰিখত বিজেপি কোনো নাম নিচান নাথাকিলেহেঁতেন। মই এই ক্ষেত্ৰত এটা কথা ক'ব বিচাৰোঁ যে যিটো মানে জয়ন্ত মল্ল কথা যিহেতু এটা অন্তৰ্নিহিত কথা, এইটো এটা ডাইভাৰ্ট কৰা এটা চিন্তা চৰ্চা কৰিছে দলৰ ভিতৰত। মই আকৌ আহিম দাদা, কি ক'ব চমুকৈ। প্ৰথম কথা হ'ল যে বিজেপিৰ পুৰণা কৰ্মী যিখিনি আছিলে সেইখিনিয়ে যথেষ্ট কষ্ট কৰিছিলে, আৰু সেইসকলে সেই সমমৰ্যাদাটো কিন্তু বৰ্তমান সময়ত আমি সাধাৰণ নাগৰিকে পোৱা নাই দেখা। কাৰণ বৰঞ্চ আচলতে বিভিন্ন দলৰ পৰা যোৱা এচাম মানুহে সেই দলটোক আচলতে গ্ৰাস কৰি পেলাইছে, আৰু তেনেকুৱা ধৰণৰ ক্ষোভৰ আগদিৰণ হোৱাটো আচলতে অতি স্বাভাৱিক কথা আছিলে। যেতিয়া তেওঁলোকৰ আচলতে পাৱাৰ আছিলে, পাৱাৰ থকা অৱস্থাত আচলতে তেওঁলোকে সেই কথাখিনি কোৱা নাছিলে। কিন্তু এই নিৰ্বাচনৰ সময়ত আচলতে উজনি অসমত তেওঁলোকে ক'ৰবাত নহয় ক'ৰবাত ভেটি কৰিছে, আৰু যাৰ কাৰণে আচলতে পুৰণি বিজেপিসকলে মনোকষ্ট পাই পেলাই তেওঁলোকৰ মনোভাৱখিনি প্ৰকাশ কৰিছে। আমি সাধাৰণ নাগৰিক হিচাপে এইটোৱে বিচাৰোঁ যে কংগ্ৰেছৰ শেষৰ টাৰ্মত যিধৰণে আচলতে অন্তকণ্ড লৈছিলে আৰু গোটেই চৰকাৰখন অস্থিৰ হৈ পৰিছে, তেনেকুৱা এটা পৰিৱেশ যাতে আকৌ ঘূৰি নাহক, আৰু তেওঁলোকৰ দলৰ মজিয়াত এই কথাখিনি চিন্তা কৰি পেলাই সকলোকে যাতে তেওঁলোকে সন্মান প্ৰদৰ্শন কৰক, সেইটোৱে আমি বিচাৰোঁ। নিশ্চয় অতি গুৰুত্বপূৰ্ণ কথা, কি ক'ব চমুকৈ। পোচাক বদলি হ'লে আচলতে মানুহৰ ব্যক্তিত্ব বদলি নহয়। এইসকল নেতাই এটা সময়ত বিসম্বাদ কৰি পেলাই ৰাজ্যৰ উন্নতিৰ হকে মানে পিছ হুহকি গৈছিলে, আৰু পুনৰ দেখিছোঁ যে অন্তৰ্কণ্ঠলত তেওঁলোক লিপ্ত হৈ পেলাই আচলতে ৰাজ্যৰ উন্নতিত তেওঁলোকে। হয় দিব্য, মই আটাইকে ধন্যবাদ জনাইছোঁ। আৰু এইদৰেই আচলতে বিভিন্নজনৰ প্ৰতিক্ৰিয়া অহা এতিয়া দেখিবলৈ পোৱা গৈছে। ৰাজনৈতিক বিশ্লেষক ব্ৰজেন ডেকা আমাৰ লগত যিহেতু আছে, ব্ৰজেন ডেকা আপুনি বিভিন্নজনৰ মন্তব্য শুনিলে, আৰু বিভিন্ন আমাৰ ষ্টুডিঅ'ত থকা যিসকল অতিথি আছে তেওঁলোকৰ ভাষ্যও শুনিলে। এতিয়া কথাটো হৈছে 26ৰ বিধানসভাৰ নিৰ্বাচন যিহেতু আহি আছে, এইখিনি সময়ত এনেধৰণৰ যিটো পৰিৱেশ দেখিবলৈ পোৱা গৈছে, ক'ৰবাত বিজেপিক ক্ষতি বা আন দলক লাভ কৰিব নেকি, এই যিটো
পৰিৱেশ আৰু যিটো দুই এজনে ভাষ্য কৰিছে যে আন ষ্ট্ৰং বা শক্তিশালী বিৰোধী নাই যাৰ বাবেহে কংগ্ৰেছক বিজেপিক তেওঁলোকে নিৰ্বাচিত কৰিছে এনেধৰণৰ কিছুমান ভাষ্য শুনিবলৈ পোৱা গৈছে আপোনাৰ দৃষ্টিভংগীৰে আপুনি কেনেধৰণে চাইছে কি ক'ব মানে এই ধৰণৰ দলৰ ভিতৰুৱা কথা যেতিয়া ৰাজহুৱাভাৱে কয় তেতিয়া প্ৰথম প্ৰশ্নটো উত্থাপন হয় যে দলটোৰ শৃংখলাত কিবা মানে হেৰি হৈছে নেকি যে শৃংখলাবদ্ধতাটো কমিছে নেকি দলটোৰ সেই ধৰণৰ এটা প্ৰশ্ন উত্থাপন হয় কিন্তু একে সময়তে মই ভাবোঁ যে নলবাৰীৰ অশোক শৰ্মা আৰু নগাঁৱৰ ৰাজেন গোহাঁই এই দুইজনে আচলতে যিটোক ইংৰাজীত স্পেণ্ট ফ'ৰ্চ বুলি কয় মানে ইতিমধ্যে অন্ত পৰা শক্তি কাৰণ মই দেখা নাই যে যোৱা 5 বছৰত ৰাজেন গোহাঁই বিশেষ কিবা ক্ষতি কৰিব পাৰিছে বা অশোক শৰ্মাক টিকেট নিদি পেলাই অঁতৰাই ৰখাৰ পিছতো তেওঁৰ হৈ বিশেষ কিবা সাংঘাতিক কোনোবাই মাত মাতিছে যেনো মই দেখা নাই আপুনি যিটো প্ৰশ্ন কৰিছে 26 চনত ইয়াৰ প্ৰভাৱ কি হ'ব সেইটো দিগন্তই কোৱাৰ নিচিনা 4 তাৰিখৰ পিছত আমি গম পাম যদি গৌৰৱ গগৈ জয় হয় আৰু যদি লুৰিণজ্যোতি গগৈয়েও সৰ্বানন্দ সোণোৱালৰ বিৰুদ্ধে যথেষ্ট সংখ্যক ভোট পায় তেতিয়া সেই তেওঁলোকে অংক কৰিব কোনটো সমষ্টিত গৌৰৱ গগৈয়ে বিজেপিতকৈ বেছি ভোট পালে বা লুৰিণজ্যোতি গগৈয়ে কোনবিলাক সমষ্টিত যথেষ্ট ভোট পালে বা বেছি ভোট পালে বা তেওঁ জয়ী হৈ গ'ল নেকি সেইটোত সেই উজনি অসমৰ সমষ্টিকেইটাত সেই প্ৰভাৱটো তাৰ পিছতহে 26 চনৰ অসমৰ বিধানসভাত কি প্ৰভাৱ পৰিব সেইটো গম পোৱা যাব গতিকে তাৰ কাৰণে আমি 4 তাৰিখলৈ ৰ'ব লাগিব তাৰ আগতে মই ৰাজনৈতিক দলবিলাকে কংগ্ৰেছে দাবী কৰিব আমি জয় হ'ম চবে দাবী কৰিব কিন্তু মই সেইটোলৈ নাযাওঁ মই 4 তাৰিখলৈ ৰ'বলৈ পচন্দ কৰিম কিন্তু এই যে ইনডিচিপ্লিন বা শৃংখলাহীনতাৰ কথা কৈছে মই তেতিয়াই সেইটোত গুৰুত্ব দিম যিদিনা এই ধৰণৰ কথা এটা ৰাজহুৱাভাৱে সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াই ক'ব সৰ্বানন্দ সোণোৱাল ডাঙৰীয়াক মুখ্যমন্ত্ৰীৰ চকীৰ পৰা অঁতৰাই পঠোৱাৰ পিছতো তেওঁ আজিলৈ হিমন্ত বিশ্ব শৰ্মাক ৰাজহুৱাভাৱে সদায় প্ৰশংসা কৰিছে তেওঁ খুব ভাল কাম কৰা বুলি কৈছে তেওঁৰ যদি ভিতৰত কিবা আছেও আমি নাজানো কাৰণ ৰাজহুৱাভাৱে তেওঁ প্ৰকাশ কৰা নাই গতিকে প্ৰশ্নটো হ'ল যে হিমন্ত বিশ্ব শৰ্মাৰ কৰ্তৃত্বৰ প্ৰতি কিবা ভাবুকি আহিছে নেকি অসমত তাৰ সেই ভাবুকি আহিলেহে 26 চনত এইটো কথা আহিব পাৰে যে তেওঁৰ ঠাইত কোনোবা বেলেগ মুখ্যমন্ত্ৰী হ'ব নেকি মই কিন্তু আজিৰ তাৰিখত কোনো ধৰণৰ হিমন্ত বিশ্ব শৰ্মাৰ কৰ্তৃত্বৰ প্ৰতি কোনো ধৰণৰ ভাবুকি অহা দলৰ ভিতৰৰ পৰা মই দেখা নাই যদি এইবাৰৰ নিৰ্বাচনত দিল্লীত যদি ইণ্ডিয়া এলায়েন্সৰ চৰকাৰ গঠন হৈ যায় তেতিয়া মন কৰিব দিল্লীত যেতিয়াই ক্ষমতাৰ পৰিৱৰ্তন হয় 1.5 বা 2 বছৰৰ ভিতৰত অলপ সময় লাগে অসম আহি পাওঁতে অলপমান দূৰত আছোঁ কাৰণেই নেকি 1.5 বা 2 বছৰৰ পিছত অসমৰ পট পৰিৱৰ্তন ঘটিব আৰু সেইটো নিশ্চিন্তভাৱে ঘটিব কিন্তু মই লগতে এইটো কথা ক'ম যে ধৰা ভাবা হয় যে বিজেপি মানে এটা আপোনালোকে জানে এই কথাটো যে মোৰাৰজী দেশাইৰ চৰকাৰখন এইকাৰণে ভাঙিছিল যে সমাজবাদীসকলে আপত্তি কৰিছিল যে জনসংঘৰ মানুহখিনিয়ে সদায় এই RSSৰ কথা মতে চলে RSSে কণ্ট্ৰল কৰে গতিকে তেওঁলোকে বেলেগে বহিছিল অনাস্থা প্ৰস্তাৱ হৈছিল মোৰাৰজী দেশাইৰ চৰকাৰখন ভাঙি গৈছিল এইকাৰণে যে জনসংঘ RSSৰ মতে চলে আজি কিন্তু ভাৰতত সেই পৰিৱেশ আছেনে আজি অসমত RSSক হিমন্ত বিশ্ব শৰ্মাই নিয়ন্ত্ৰণ কৰে ভাৰতত RSSক অমিত শ্বাহ নৰেন্দ্ৰ মোদীয়ে নিয়ন্ত্ৰণ কৰে নে RSSে নৰেন্দ্ৰ মোদীক অমিত শ্বাহক নিয়ন্ত্ৰণ কৰে মই কিন্তু নাভাবোঁ 10 বছৰ শাসনত থকাৰ পিছত মই ভাবোঁ যে এতিয়া RSSে আৰু সেই আগৰ নিচিনাকৈ সেই নিয়ন্ত্ৰকৰ ভূমিকাত থকা নাই এতিয়া ইতিমধ্যে নৰেন্দ্ৰ মোদী অমিত শ্বাহৰ হাতৰ কৰ্তৃত্ব গুচি গৈছে মই ভাবোঁ যে অসমত হিমন্ত বিশ্ব শৰ্মাৰ কৰ্তৃত্বৰ প্ৰতি যিমান ভাবুকি আহিছে তাতকৈ সৰ্বভাৰতীয় পৰ্যায়তহে নৰেন্দ্ৰ মোদী আৰু অমিত শ্বাহৰ কৰ্তৃত্বৰ প্ৰতি তাতকৈ বেছি ভাবুকি আহিছে ঠিক আছে মই আকৌ আহিম আপোনাৰ ওচৰলৈ আৰু এই সন্দৰ্ভত মই প্ৰতিক্ৰিয়াও ল'ম দিগন্ত কলিতাৰ পৰা মই এইখিনি মুহূৰ্তত এটা বিৰতি লৈ লৈছোঁ বিৰতিৰ পাছত আকৌ অনুষ্ঠানৰ মাজলৈ উভতি নজনৰ প্ৰতিক্ৰিয়াসমূহ আহিলে সেয়াও আমি আপোনাক শুনালোঁ বিশেষকৈ ভূপেন বৰাই যিখিনি মন্তব্য কৰিছে যে 4 জুনত সকলোখিনি কথা স্পষ্ট হ'ব আৰু 4 জুনৰ পাছত এই যিখিনি অন্তকণ্ডল বা খেলিমেলি খামখেয়ালি কিছু পৰিমাণে দেখিবলৈ পোৱা গৈছে সেইখিনি আৰু বৃদ্ধি হ'ব তেওঁ সেইখিনিও মন্তব্য কৰিছে বিজেপিৰ ওপৰতো মন্তব্য কৰিছে আপোনাৰ কি হ'ব প্ৰতিক্ৰিয়া প্ৰথম কথা হ'ল কি বিজেপি শব্দটো আপোনালোকে কৈ থাকে এতিয়া মই 2015 যোগদান কৰিছিলোঁ এতিয়া মই কি বিজেপি আপোনালোকৰ পৰা ডেফিনেশ্যনটো বিচাৰিছোঁ 1 নম্বৰ কথা 2 নম্বৰ কথা কোনোবা নহয় কোনোবা ভাৰতীয় জনতা পাৰ্টি যদি যোগদান নকৰে তেতিয়াহ'লে কংগ্ৰেছৰ দৰে সেই গান্ধী ফেমিলিকে লৈ চলি থাকিব লাগিব আৰু তাৰ অৱস্থা ভাৰতবৰ্ষৰ প্ৰেক্ষাপটত আপোনালোকে দেখিছে কিমান ভেটাৰ্ণ কিমান ভাল কংগ্ৰেছৰ নেতা থকাৰ পিছতো
গান্ধী ফেমিলি ছত্ৰছায়াত পৰি তেওঁলোক তাতেই থাকিবলগীয়া হৈছে বা তাৰ পৰা ওলাই আহিবলগীয়া হৈছে। মইতো যিটো দলত আছিলোঁ মোতকৈতো বেছি পুৰণা এওঁলোক নহয় এখেতসকল। আজি বাইদেউ অলপ আগতে কৈছে 10 বছৰ আমি ন বিজেপি। মই সুধিছোঁ বাইদেউৰ বিজেপিত কিমান দিন হ'ল যোগদান কৰা বা কংগ্ৰেছত? মই মোৰ সন্মানীয় মোৰ ভাতৃপ্ৰমুখ মই কৈছোঁ আম আদমি পাৰ্টি, তেখেতৰ বিজেপি যোগদান কৰা কিমান বছৰ হ'ল? সেই দলটোত আমি আছিলোঁ, চাওক সেই দলটোত আমি আছিলোঁ, তাৰ পৰা আমি প্ৰডাক্ট হৈ আহিছোঁ, এইটোত আমাৰ ডিমত নাই, তাৰ পৰা শিকিছিলোঁ। কিন্তু সেই দলটোৱেতো আমাক ধৰি ৰাখিব নোৱাৰিলে। আজি হিমন্ত বিশ্ব শৰ্মাৰ দৰে এজন ব্যক্তিক ধৰি ৰাখিব নোৱাৰিতো আজি বিজেপিৰ পৰা মুখ্যমন্ত্ৰী হ'ল। আজি ভাৰতৰ প্ৰেক্ষাপটত তেখেতে এজন লিডাৰ হিচাপে চিহ্নিত হৈছে আজিৰ প্ৰেক্ষাপটত, সেইটোতো কোনো ডিমত নাই। আজি জয়ন্ত মল্লৰ লগত মৃণাল শইকীয়াৰ কাজিয়া লাগিছে, সেই লৈ মই আজি যুক্তি তৰ্ক নকৰোঁ, কাৰণ আমাৰ গেম অভাৰ। এতিয়া আপোনালোকে যি কয় 4 তাৰিখৰ আমাৰ ব্ৰজনে কোৱাৰ দৰে মোৰ বন্ধু 4 তাৰিখৰ প্ৰেক্ষাপটত সকলো কথা জলজট পলপট হ'ব। কোন দিল্লীত চৰকাৰ হ'ব ইতিমধ্যে ভাৰতবৰ্ষৰ ৰাইজে স্বীকাৰ কৰি লৈছে। আৰু বিশেষকৈ মই ভূপেন বৰা ডাঙৰীয়াক কৈছোঁ, তেখেতে যি ধৰণৰ বক্তব্য ৰাখিছে, ডাঙৰ কুকুৰ ডাঙৰ শিয়াল, আচলতে এইবিলাক শোভা নাপায়। আমি দলৰ সভাপতি পদ আমি পদত নাই, আমি ক'ব পাৰোঁ, কিন্তু তেখেতে এটা সন্মানীয় এটা দলৰ সভাপতি, য'ত কংগ্ৰেছ দলত কেনেকুৱা সভাপতি আছিল লিষ্টখন চালেই ওলাব। তেওঁলোকে দাবী কৰাৰ দৰে স্বাধীনতা তেখেতসকলে অনা বুলি। সেইকাৰণে সভাপতিজনে বা লিডাৰজনে অকণমান মৰ্যাদা ৰাখি ইমানৰ পিছতো তেখেতৰ গোটেই গৰা খহনীয়া। এতিয়া মোৰ সমষ্টিত কিশোৰ ভট্টই ইলেকশ্যন খেলিছিল, তেওঁৱেই যোগদান কৰিলে ইয়াত। এতিয়া কি হ'ব ইয়াত অংকটো কি ক'ম আৰু? এই ধৰণৰ কথা, এনেকুৱা বহুত কথা আছে। এতিয়া আমি আজি বিতৰ্ক নকৰোঁ, আজি আপোনালোকক মঞ্চ দিছোঁ, যিমান পাৰে কওক। এতিয়া ক'লে আমি বেয়া নাপাওঁ, কাৰণ এতিয়া ক'লে মানুহ নুশুনেও, কাৰণ 4 তাৰিখৰ পিছতহে শুনিব। আৰু 4 তাৰিখে 400ৰ ওপৰত প্ৰধানমন্ত্ৰী আকৌ প্ৰধানমন্ত্ৰী হ'ব, এইটো আপোনালোকে লিখি ৰাখক। ভাৰতবৰ্ষত প্ৰধানমন্ত্ৰী যে নৰেন্দ্ৰ মোদী হ'ব এইটো কোনো ডিমত নাই। ঠিক আছে, মই মহচিনৰ ওচৰলৈ যাবলৈ বিচাৰিছোঁ। এতিয়া গৌৰৱ গগৈক লৈ বিভিন্ন ধৰণৰ সমীকৰণ চলি থকা দেখিবলৈ পাইছোঁ। যোৰহাটত কি হ'ব আচলতে আকৌ একেটাই কথা ক'বগৈ লাগিব যে 4 জুনলৈকে অপেক্ষা কৰিবই লাগিব, কিন্তু তাৰ প্ৰাক্ষণত কিছুমান যোৰহাট আমি জিকিম। আজি আপোনাক ক'লো লিখি ৰাখক, যোৰহাটত আমি ভাল ভোটত জিকিম। আৰু মোৰ ইয়াতকৈ আৰু মই মাজত সেইটো যোৰহাট জিকিম, গুৱাহাটী জিকিম। মহচিনৰ পৰা মই প্ৰতিক্ৰিয়া ল'ম। আৰু গৌৰৱ গগৈয়ে কিছুমান ছাত্ৰ সংগঠনৰ লগত এতিয়াও তেওঁ কথা বতৰা পাতি আছে, কিছুমান আলোচনা বিলোচনা হৈ থকা আমি সংবাদ মাধ্যমৰ জৰিয়তে দেখা পাইছোঁ। গতিকে সেইখিনি কি হৈ আছে, কিবা বৰ্তমান মুহূৰ্ততো কোনো ধৰণৰ পৰিকল্পনা চলি আছে নেকি? নাই, আচলতে কথা কেইবাটাও ইয়াত। এতিয়া আজি অনুষ্ঠানটোত যিবোৰ বিষয় লৈ পেলাই আমি আলোচনা কৰি আছোঁ, যে মৃণাল শইকীয়াই কিবা এটা মন্তব্য কৰে, অশোক শৰ্মাই কিবা এটা মন্তব্য কৰে, তাত ৰাজেন গোহাঁয়ে গৈ পেলাই কমেণ্ট কৰে, তাত আমি ফেচবুকত দেখিবলৈ পাওঁ শিলাজিৎ গৈ পেলাই তাত ছাপোৰ্ট কৰে, তাত আমি দেখিব পাওঁ ৰমেন ডেকাই গৈ পেলাই আকৌ ছাপোৰ্টত মন্তব্য কৰে। গতিকে এই কথাবোৰ তেওঁলোকৰ মাজত যিবোৰ কনফ্লিক্ট, যিবোৰ কথা পাতি আছোঁ, ইয়াতে মই ভাবোঁ দিগন্ত দাৰ সলনি এজন যদি বিজেপিৰ দলৰ তৰফৰ পৰা পুৰণা বিজেপিৰ মানুহ আনিব পাৰিলে তেতিয়া আপোনাক কৰা নাই, আপোনাৰ দলে আজি পুৰণা জ্যেষ্ঠ মুখপাত্ৰ এজন, তোমাৰ দলৰ আপোনাৰ দলৰ বহুত মানুহ আমাৰ তাত পৰি আছে। এইটোৱেটো কথা নহয়। এতিয়া আপোনালোকৰ দলে পুৰণা এজন মানুহ সিদ্ধান্ত ল'ব, কাক আনিব থৰে আপোনাক সুধিব। মই বুজি যাওঁ যদি আপোনালোকে বেয়া পায়, আপোনাৰ মাজত যদি আপত্তি আছে মোক ইয়াৰ পৰা বিদায় দিলে হ'ব। কথাখিনি ক'ব দিয়ক, সহনশীল অলপ। নাই আপুনি এটা আনইথিকেল কথা কৈছে, আনইথিকেল কথা এইটো ক'ব নালাগে। মই কৈছোঁ যে এইটো পুৰণা বিজেপিৰ এজন মানুহ বহালে ভাল পালোঁ হয়, মই আনইথিকেল কথা ক'ত ক'লোঁ। দ্বিতীয় কথা হ'ল সুধি এনকেটিভি কাক মাতিব লাগিব ভালে মনোজ গোস্বামী ডাঙৰীয়া কওঁ আপুনি বুজিয়ে পোৱা নাই, বুজিয়ে পোৱা নাই মই কি ক'ব বিচাৰিছোঁ, আপুনি বুজিয়ে পোৱা নাই। শুনিছোঁ তাকে দেখিছোঁ। আচ্ছা, দ্বিতীয় কথাটো হ'ল যোৰহাটৰ ৰাইজৰ মনৰ কথাখিনি শুনিলোঁ, তাততো এজনো কংগ্ৰেছৰ মানুহ নহয়। আপুনি ইতিমধ্যে লাইভৰ পৰা যিখিনি দেখুৱালে, তেওঁলোকে কি ক'লে যে বস্তুৰ দাম বাঢ়িছে, তেওঁলোকে কি ক'লে যে কংগ্ৰেছৰ দিনত বিসম্বাদ কৰি অসমৰ ৰাজনৈতিক পৰিৱেশ বিনষ্ট কৰা, অসমৰ সমাজ জীৱনত এটা উশৃংখল পৰিৱেশ সৃষ্টি কৰা 4-5 বছৰ, সেই মানুহখিনি এতিয়া বিজেপিত আহি দপদপাই আছে। এইটো মোৰ মুখৰ কথা নহয় দেই, এজন মানুহে ইতিমধ্যে কৈ যোৱা কথা।
সেই কথাখিনিৰ পৰা কি স্পষ্ট পায় যে সেই একেখিনি ব্যক্তিয়েই বিজেপি দলটোৰ ভিতৰত আজি তেওঁলোকে কিবা এটা অভিসন্ধি কৰি পেলাই পুৰণা বিজেপিৰ মানুহখিনিক আঁতৰাই দিব বিচাৰিছে দিগন্ত দাই ক্লেইম কৰিছে মোৰ বিজেপিত কংগ্ৰেছত কিমান দিন হৈছে মই আপোনাক ক'ব বিচাৰোঁ মোৰ ঘৰৰ পৰা 1951-52ত প্ৰথম কংগ্ৰেছত জইন কৰা মানুহ আছে আপুনি অন্ততঃ আপোনালোকৰ শুভেচ্ছা থাকিলে শুভেচ্ছা সেইটো ভাল কথা কিন্তু ডাঙৰ কথাটো হ'ল আপোনালোকৰ নিচিনা মানুহ যিসকলে কংগ্ৰেছত থাকি পেলাই এটা সময়ত আপোনালোকে চিনাকি ফেচ হৈছিলে আপোনালোকে কংগ্ৰেছে স্বীকৃতি দিছিলে সেই কথাখিনি স্বীকাৰ কৰক কংগ্ৰেছ দলে আপোনালোকৰ নিচিনা কংগ্ৰেছে ৰিকগনাইজ কৰি পেলাই পিক কৰি উঠাই আনিছিলে আৰু আপোনালোকে এই কথাবোৰ নক'ব আৰু বেকগ্ৰাউণ্ড অসমৰ ইতিহাস ভাৰতবৰ্ষৰ ৰাজনীতিৰ ইতিহাস এদিন আপুনি আৰু এদিন কৈছে মই আপোনাক এই মঞ্চৰ পৰা কৈছোঁ প্ৰতিদিন NKTVৰ মঞ্চৰ পৰা কৈছোঁ শ্যামলী বাইদেউক আপোনাক কৈছোঁ ভাৰতৰ ৰাজনীতিৰ ইতিহাস অসমৰ ৰাজনীতিৰ ইতিহাস আৰু কংগ্ৰেছৰ পুৰণা আৰু নতুন আৰু বিজেপিৰ পুৰণা নতুন আপোনালোকে দিগন্ত কলিতাৰ লগত মোৰ ডিবেট কৰাওক ঠিক আছে এতিয়া দিগন্ত কলিতাই এটা কথা উল্লেখ কৰিছে যে যোৰহাটত হাৰিব বুলি কৈছে যোৰহাটত তেওঁ কৈছে জিকিব যোৰহাটত তেওঁ কৈছে জিকিব মই এটা কথা বুজ EVMৰ ভিতৰত আহিছে 100% আমি যোৰহাট EVMৰ 200% জিকিম আৰু যদি খুদে 300% জিকিম এতিয়া মই ইমান কনফিডেন্ট আপুনি 2 মিনিট ক'ব দিব মই 2 মিনিট আনইন্টাৰাপ্টলি ক'ব বিচাৰোঁ দিগন্ত কলিতাই তেতিয়া চিঞৰি থাকক মোৰ ক'বলগীয়া নাই প্ৰথম কথাটো হ'ল EVMৰ ভিতৰত মানুহৰ মত প্ৰকাশ কৰিছে তাত মই কৈ পেলাই এই বস্তুটো এক্সাজাৰেশ্যন কৰি মানুহৰ ৰাইটটোক মই তাত ক'ব নোৱাৰোঁ মই 3 লাখ মই 2 লাখ মই 50,000 মই প্ৰেডিক্ট কৰিব পাৰোঁ যে আমাৰ ভাল হ'ব পাৰে বেয়া হ'ব পাৰে কিন্তু এটা কথা মানিব লাগিব যিটো হিমন্ত বিশ্ব শৰ্মাই তেওঁ গোটেই কেবিনেটটো লৈ পেলাই 22টা তাত ডাঙৰ মিটিং কৰিছে নিজে গৈ পেলাই ইমান কিয়ৰ ভয় 100খন মিটিং কৰিম 22খন কিয় আমি 100 মিটিং ইমান কিয় ভয় যিটো হিমন্ত বিশ্ব শৰ্মাই যিজন ব্যক্তিয়ে কৈছিলে যোৰহাট আমি 3 লাখ 3.5 লাখ ভোটত জিকিম আজিৰ দিনত তেওঁলোকে আপোনালোকৰ দৰে ৰাজীৱ ভৱনত বহি এটা টিভিত কথা ক'বই নিদিয়ে ইমান আনকালচাৰ বিজেপিৰ মানুহ কথা ক'বই নিদিয়ে আপুনি কওক মই ক'লো কি আপুনি কওক 300% আমি জিকিম 300% আমি জিকিম 400% জিকিম 500% আমি যোৰহাট জিকিম নো ডাউট এবাউট ইট ঠিক আছে আমি এটো বাৰু 4 তাৰিখে আমি গম পাম কোনো মিনিং নাই ন কথা বাৰে যদি মাজত কৈ থাকে অসমৰ মানুহে এনেকে টিভি শ্ব' চাব নিবিচাৰে আমাক ইয়াৰ পৰা ওলোৱাৰ পিছত ফোন কৰে যে আপোনালোকে কিয় কাজিয়া কৰে বেয়া মেছেজ যায় ইয়াৰ পৰা ঠিক আছে মই ক'বলৈতো মছনক সময় দিছোঁ কিন্তু মোৰ সময় একদমেই কমি আহিছে ঠিক আছে একদম 1 মিনিট সময়ৰ ভিতৰত মই কথাখিনি তোমাক অনুৰোধ জনাইছোঁ কথাখিনি ক'বলৈ কথাটো হ'ল মোৰ কথাটো আছিলে এইটো যে অসমৰ মানুহে ইতিমধ্যে তেওঁলোকৰ মত প্ৰকাশ কৰিছে আৰু যোৰহাটত তেওঁলোকৰ দলৰ শীৰ্ষ নেতাবোৰে কৈছিল যে আমি 3.5 লাখৰ মাৰ্জিনত জিকিম আৰু সেই নেতাবোৰে এতিয়া কৈ আছে আমি 40,000 50,000ত জিকিম আৰু যিসকল ব্যক্তিয়ে আজিৰ পৰা 1 মাহ আগত এইখন মঞ্চত বহি পেলাই কৈ গৈছিলে যে ভাৰতবৰ্ষত অসমত কংগ্ৰেছ ইতিহাস হৈ গ'ল আৰু তেওঁলোকে আজি কৈ আছে যে কংগ্ৰেছে 30,000 20,000 ভোটত জিকিব তাৰ মানে কংগ্ৰেছক অসমৰ ৰাইজে মই আকৌ কৈ আছোঁ এই নিৰ্বাচন কেৱল কংগ্ৰেছে খেলা নাই এই নিৰ্বাচন চিভিল ছ'চাইটিয়ে খেলিছে এই নিৰ্বাচন অসমৰ জনসাধাৰণে খেলিছে এই নিৰ্বাচন শ্ৰমিক সন্থাই খেলিছে আপুনি যে কোৱাৰ দৰে গৌৰৱ গগৈ পাব্লিকৰ প্ৰতি তেওঁৰ কিমান শ্ৰদ্ধা আছে যিজন গৌৰৱ গগৈ কালি গৈ পেলাই কালি কমেও 20টা সংগঠনক যি সংগঠনে তেওঁৰ কাৰণে কাম কৰিছিল আপুনি হয়তো সামাজিক মাধ্যমৰ জৰিয়তে দেখিছে সেই সংগঠনবোৰৰ লগত 3 ঘণ্টা 4 ঘণ্টা কথা পাতিছে তেওঁলোকক ধন্যবাদ দিছে নাই ঠিক আছে মচিন এইখিনি কথা আমি অলৰেডি জানো মানে এই নিৰ্বাচনটোত ক'ব পাৰোঁনে মই কৈছোঁ যে এই নিৰ্বাচনটো চবতকৈ ইণ্টাৰেষ্টিং দিশটো হ'ল ইয়াৰ আগতে আছিল যে কংগ্ৰেছৰ বিজেপিৰ 9খন কংগ্ৰেছৰ 2খন AIUDFৰ 2খন আৰু এজন নিৰ্দলীয় এতিয়া এইবাৰ ইলেকশ্যনত কি হ'ব 9খনটো পাবই লাগিব 9খনত কৈছোঁ যে এখনো কম পায় সেইটো হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয় তাৰমানে 9খন পালেও হিমন্ত বিশ্ব শৰ্মাৰ পৰাজয় হ'ব 10খন পালেহে জয় হ'ব কাৰণ সেইটো হিমন্ত বিশ্ব শৰ্মাৰ এক ধৰণৰ 2019 চনৰ নিৰ্বাচনৰ লগত আৰু এক প্ৰকাৰ সৰ্বানন্দ সোণোৱালৰ লগত প্ৰতিযোগিতা
দ্বিতীয়তে আকৌ কংগ্ৰেছেও যদি দুখনতকৈ বেছি পায় সেইটো আকৌ কংগ্ৰেছৰ কাৰণে জয় হ'ব কাৰণ আমি দুখনতকৈ তাৰমানে 10খন পালে বিজেপিয়ে ক্লেইম কৰিব পাৰিব দাবী কৰিব পাৰিব আমি জয় হৈছোঁ 3খন পালে কংগ্ৰেছে ক্লেইম কৰিব পাৰিব আমি জয় হৈছোঁ মই ভাবোঁ যে এইবাৰ যদি অসমৰ এই গোটেই ৰাজনৈতিক পৰিপ্ৰেক্ষাটোৰ পৰা যদি AIUDF দলটো নোহোৱা হৈ যায় মই ব্যক্তিগতভাৱে কিন্তু খুবেই সুখী হ'ম ঠিক আছে মই এটা বিৰতি ল'ব লাগিব বিৰতিৰ সময় হৈছে তাৰ পাছত মই আজিৰ অনুষ্ঠানৰ শেষ অংশলৈ উভতি আহিম আজিৰ অনুষ্ঠানৰ শেষ অংশলৈ এবাৰ মই অনুৰূপা ডেকা ৰজাৰ ওচৰলৈ যাম দেখিবলৈ পোৱা গৈছে যে হিমন্ত বিশ্ব শৰ্মাই প্ৰচাৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰি আছে তেওঁ এটা মন্তব্য কৰিছে যে 400 পাৰ কৰিব আৰু 400 পাৰ কৰিলে কি কৰিব মোদী চৰকাৰে এটা কথা কৈছে যে জ্ঞানপাপী আৰু কৃষ্ণ মন্দিৰ নিৰ্মাণ কৰিব বুলি কৈছে লগতে 400 পাৰ কৰিলে ED আৰু CBI অধিক শক্তিশালী হ'ব এনেধৰণৰ কিছুমান মন্তব্য শুনিবলৈ পোৱা গৈছে গতিকে বিৰোধীৰ ফালৰ পৰা আপোনালোকে কি ক'বলৈ বিচাৰে চাওক কথা এটা কওঁ মই এতিয়া যিটো ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনীতি আপোনালোকে এতিয়া সকলোৱে দেখিছে যে নৰেন্দ্ৰ মোদী ডাঙৰীয়া মুখেৰে কি কথা ওলাবলৈ আৰম্ভ কৰিছে অদ্ভুত ধৰণে তেওঁ বেলেগ ধৰণৰ কথা আজিতো দেখিলোঁ এটা তেওঁ যে মুছলমানৰ মানে কথাও তেওঁ বোলে নকয় আৰু হিন্দু মুছলমানৰ কথা তেওঁ মুখেৰে নোলায় এনেকুৱা ধৰণৰ কথা ক'বলৈ তেওঁ আৰম্ভ কৰিছে কিছুদিন আগতে আমি দেখিবলৈ পালোঁ যে মংগলসূত্ৰক লৈও তেওঁ মন্তব্য কৰিছে গতিকে এগৰাকী প্ৰধানমন্ত্ৰী ভাৰতৰ এগৰাকী সন্মানীয় প্ৰধানমন্ত্ৰী তেখেতে আজিকালি ইমান দলখাপৰ কথা কোৱা আৰম্ভ কৰিছে এই কথাটো সম্পূৰ্ণৰূপে প্ৰতীয়মান কৰিছে যে তেখেতলোকে এই যে 400 পাৰ কথাটো এইটো এটা আচলতে মস্ত ডাঙৰ গিমিক এই গিমিকটোৰে তেওঁলোকে মানুহক মাইণ্ড গেম খেলিছে আৰু মাইণ্ড গেম খেলি মানুহখিনিক তাৰমানে হতাশ কৰিব বিচাৰিছে যিখিনি ইণ্ডিয়া এলায়েন্সৰ মানুহ আছে কিন্তু এটা কথা জানিব যে এইবাৰ কিন্তু ভাৰতবৰ্ষৰ ৰাইজে সমস্ত কথা চাই আছে আজি হিন্দু আৰু মুছলমানৰ কথা কৈ বিজেপি ৰাজনীতি কৰি আজি এই পৰ্যায় পালে আহি আজি 10টা বছৰত নৰেন্দ্ৰ মোদীৰ চৰকাৰখনে কিনো এনেকুৱা উল্লেখযোগ্য কাম কৰিলে যিখিনি কাম আমি আমাৰ চকুৰ আগত আমি এতিয়াও দেখিবলৈ পোৱা নাই আজি আপোনালোকে চাওক আটাইতকৈ ডাঙৰ কথা বিশ্বগুৰু বুলি কোৱা নৰেন্দ্ৰ মোদী ডাঙৰীয়াই কিন্তু 80 কোটি মানুহক হিতাধিকাৰী কৰিছে হাত পাতি চাউল ল'ব লগা অৱস্থা কৰিছে 80 কোটি মানুহ অলপ চলপ মানুহ হ'লেও বেলেগ কথা আছিলে যিখন দেশ উন্নয়নশীল দেশ 80 কোটি মানুহ সেইখন দেশত কিন্তু আজি যদি মানুহ হিতাধিকাৰী 80 কোটিয়ে হয় তেনেহ'লে সেইখন দেশ কেনেকৈ বিশ্বগুৰু হ'ব দ্বিতীয়তে ক'বলৈ বিচাৰিছোঁ আমাৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এইবাৰ জলৈকে গৈছে তাতেই তেওঁ এনেকুৱা ধৰণৰ কমিউনিয়েল মন্তব্য কৰিছে মানে অদ্ভুত ধৰণৰ যিবিলাক কথা আচলতে আইন বিৰুদ্ধ কথা তেওঁ কিছুমান কৈছে গতিকে এইবাৰ আমাৰ অসমতো আমি দেখিবলৈ পাইছোঁ যে তেওঁ প্ৰথমতে কৈছিলে তেওঁ 14খনৰ 14খনেই পাব তাৰপিছত ক'লে কিবা 12.5খন পাব তাৰপিছত লাহে লাহে তেওঁ কিবা কমি আহিলে আকৌ তেওঁ ক'বলৈ আৰম্ভ কৰিলে যে আমি 12খনেই পাম আচলতে তেওঁলোকৰ মতিভ্ৰষ্ট হৈছে তেওঁলোকে কি কয় মুখেৰে তেওঁলোকে নিজেই নাজানে কাৰণ বৰ্তমান সময়ছোৱাত আজি আপুনি যিটো বিষয়বস্তু লৈ পেলাই আমাৰ এই অনুষ্ঠানটো আয়োজন কৰিছে সেই বিষয়বস্তুটোৰ মেইন কথাটোৱে হ'ল যে তেওঁলোকে মানুহক দিশভ্ৰষ্ট কৰিব বিচাৰে আজি আপুনি বজাৰত সোমাবলৈ নোৱাৰে বস্তুৰ জুই চাই দাম আজি আপোনাৰ প্ৰত্যেকটো অসমৰ জাতীয় সমস্যাৰ পৰা আৰম্ভ কৰি এটা উৎকট গৰম কিয় হৈছে গছবোৰ গোটেই কাটি পেলাই শেষ কৰি পেলালে আজি গছপুলি ৰোৱাৰ নামত তেওঁলোকে কোটি কোটি টকা খৰচ কৰিলে হাজাৰ হাজাৰ কোটি টকা নষ্ট কৰি পেলালে গতিকে মানুহে আজি হাহাকাৰ লাগি গৈছে আপুনি বজাৰখনতে সোমাব নোৱাৰে মেইনলি আমাৰ মধ্যবিত্ত নিম্ন মধ্যবিত্তৰ যিবিলাক সমস্যা আজি তেওঁলোক জনপ্ৰতিনিধি হিচাপে গতিকে কথাবিলাক বেলেগ ফালে লৈ যাবৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ কথা ক'বলৈ আৰম্ভ কৰিছে 4 তাৰিখে সেইদিনাখন আমি দেখিবলৈ পাম যে প্ৰকৃততে ঘটনাটো কি হ'বলৈ গৈ আছে ঠিক আছে ব্ৰজেন ডেকা একদম চমুকে এটা লাইনত আপুনি কি ক'বলৈ বিচাৰিব একদম চমুকে এটা লাইনত আমি এতিয়া বৰ্তমান এখন ইণ্টাৰনেটৰ পৃথিৱীত বাস কৰোঁ ইয়াত দুটা মই দেখিছোঁ যে এইবাৰ নিৰ্বাচনত মই যেতিয়া চাইছোঁ দুটা পাৰিপাৰ্শ্বিকতা দুটা ইক'চিষ্টেম মই দেখা পাইছোঁ কাৰণ এলগৰিদমে ঠিক কৰে মই কি চাম এটা ইক'চিষ্টেমৰ মতে এতিয়াও বিজেপি 350 মান আসন পাব এটা ইক'চিষ্টেমৰ মতে বিজেপি এইবাৰ আৰু বিজেপি নহয় NDA এইবাৰ 273 বা 270 তলত ৰৈ যাব পাৰে কিন্তু এটা কথা স্পষ্ট যে 400ৰ দাবীটো বিজেপিও ইতিমধ্যে পাহৰিছে আৰু কিছু বিভ্ৰান্তিকৰ মন্তব্যই তেওঁলোকক এইটো প্ৰমাণ কৰিছে যে উত্তৰ ভাৰতত তেওঁলোকৰ যিটো দপদপনি আছিল সেই দপদপনিটো কিছু পৰিমাণে কমিছে গতিকে এতিয়া 4 তাৰিখৰ যিটো ফলাফল আহিব সেইটো সম্পূৰ্ণ অনিশ্চিত আজিৰ তাৰিখত আমি কোনেও নাজানো যে ভাৰতৰ মানুহে কি ৰায় দিছে ঠিক আছে দিগন্ত কলিতা যিখিনি আপছ এণ্ড ডাউন হৈ আছে সেইখিনি আটাইখিনি মসৃণ কৰিবলৈ কেনেকুৱা ধৰণৰ আপোনালোকে কৌশল ল'ব আৰু শেষত কি ক'বলৈ বিচাৰিব আপুনি ভাৰতৰ প্ৰেক্ষাপটত প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াক পুনৰবাৰ প্ৰধানমন্ত্ৰী পতাৰ সংকল্প নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ভাৰতবৰ্ষৰ জনতাই লৈ থৈছে
আৰু অসমতো এটা ভাল ফলাফল হ'ব প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ আপকি বাৰ 400 পাৰ যি মনত তেওঁৰ যিটো সংকল্প আছিল বা ভাৰতীয় জনতা পাৰ্টিৰ যি সংকল্প আছিল সেইটো বাস্তৱলৈ পৰিৱৰ্তন হ'ব আৰু আমি 4 জুন তাৰিখে আকৌ কমল ফুল ফুলিব তাৰে আমি সকলোৰে আশাবাদী ঠিক আছে মহচিন একদম শেষ লাইন মই 3টা লাইনতে কম প্ৰথম কথা হ'ল ডিচেম্বৰ মাহত নগাঁৱত মুখ্যমন্ত্ৰীয়ে প্ৰেছ মিট দি পেলাই কৈছিলে যে কংগ্ৰেছ শূন্য হৈ গ'ল আৰু কংগ্ৰেছৰ কথা পাতি লাভ নাই এতিয়া তেওঁলোকৰ মুখত 2-3খন আসনৰ কথা হৈ আছে তাৰ পৰা স্পষ্টকৈ যে অসমৰ ৰাইজে কংগ্ৰেছক আঁকোৱালি লৈছে আৰু এই 14খন আসনত যিমান কেইজন ব্যক্তিয়ে যিকোনো দলৰ পৰা প্ৰতিনিধিত্ব কৰিছে তেওঁ সকলো ব্যক্তিক আৰু অসমৰ আটাইখিনি জনসাধাৰণক মই তেওঁলোকৰ ভোটাধিকাৰ সাব্যস্তৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু এটা কথা মনত পেলাই দিওঁ শেহতীয়াকৈ সকলোৱে জনা উচিত আজিও 16 মে'ত বিজেপিয়ে কি প্ৰমিছ কৰিছিলে সেই কথাটো আমি এটা মনত পেলোৱা উচিত 16 মে'ত তালি টোপোলা বান্ধি কাক অসমৰ পৰা ওলাই দিয়া হ'ব বুলি কৈছিলে আৰু সেইখিনি সকলো কথাত তেওঁলোক বিফল গতিকে এই কথাবোৰ বিবেচনা কৰিয়েই বিজেপি যে এটা মিথ্যাচাৰৰ দল আৰু তেওঁলোকে কেৱল মানুহৰ মিছা কথা কৈ পেলাই ৰাজনীতি কৰে সেই কথাখিনি অসমৰ ৰাইজে জানিছে আৰু জানি পেলাই এই নিৰ্বাচনটো কংগ্ৰেছ দলৰ লগতে আটাইকেইখিনি আমাৰ উমৈহতীয়া যিখিনি দল আছিলে আৰু অসমৰ ৰাইজে সাধাৰণ নাগৰিকে যি সঁহাৰি দিছিলে সকলোকে ধন্যবাদ জনাইছোঁ ঠিক আছে মই আজি অনুষ্ঠানত অংশগ্ৰহণ কৰা আটাইকে ধন্যবাদ জনাই আজিৰ অনুষ্ঠানৰ পৰা মই শ্যামলী বিদায় লৈছোঁ নমস্কাৰ